Okay, Sneha, start কৰা। Start কৰো। কৰা। সকলোকে শুভ সন্ধ্যা আৰু নমস্কাৰ। মই স্নেহা অলংকৃতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ গৱেষক আৰু এনাজৰীৰ আজিৰ সন্ধ্যাটিৰ বাবে আপোনালোকৰ হোষ্ট। এনাজৰীৰ ফালৰ পৰা মই আজিৰ ছেছনটোত আপোনালোক সকলোলৈ উষ্ম আদৰণি জনাইছো। নতুন দৰ্শকসকলৰ সুবিধাৰ বাবে মই এনাজৰী এই প্লেটফৰ্মটোৰ সম্পৰ্কে সামান্য দুই এষাৰ কথা প্ৰথমে জনাই ল'ব বিচাৰিছো। এনাজৰী হ'ল এটা নন প্ৰফিট প্লেটফৰ্ম যি অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সামাজিক পৰিৱৰ্তন, নেতৃত্ব নিৰ্মাণ, ব্যৱসায়মুখিতা বা উদ্যোগমুখিতা। তোমাৰ ভইচটো আকৌ ব্ৰেক হৈছে অকমান। Sorry? ভইচটো আকৌ অকমান ভাঙিছে। Okay, কোৱা। ঠিক আছে। না, okay, fine. ঠিকে আছে, তো কোৱা। লাইভ আছো নেকি এতিয়া? লাইভ আছে। Yeah, you can go. তো প্ৰথম পৰা কৰিম। না, it's fine. তুমি গৈ থাকা। এনাজৰী হ'ল এটা নন প্ৰফিট প্লেটফৰ্ম যি অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সামাজিক পৰিৱৰ্তন, নেতৃত্ব নিৰ্মাণ, ব্যৱসায়মুখিতা বা উদ্যোগমুখিতাক উৎসাহ দিয়া আদি বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত কাম কৰাৰ প্ৰয়াস কৰি আছে। বিগত কিছু মাহত এনাজৰীয়ে সামাজিক মাধ্যমত অৰ্থাৎ ভাৰ্চুৱেল মিডিয়াসমূহৰ জৰিয়তে এনে বিভিন্ন ক্ষেত্ৰসমূহত কাম কৰি থকা ব্যক্তিসকলক এনাজৰী মঞ্চত বক্তব্য প্ৰদান কৰিবলৈ আমন্ত্ৰণ কৰি আহিছে, যাতে উত্তৰ পূবৰ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা এই ব্যক্তিসমূহৰ অভিজ্ঞতা, জ্ঞান, তথ্যৰে আমি সমৃদ্ধ হ'ব পাৰোঁ আৰু ঐক্যবদ্ধ হৈ প্ৰয়োজনীয় দিশত সামাজিক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰোঁ। আজিৰ ছেছনটো এনাজৰীৰ জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটি সম্পৰ্কীয় আলোচনাকাৰীৰ এটা। আৰু এই ছেছনটোত এই সম্পৰ্কীয় আলোচনাৰ বাবে আমাৰ মাজত আছে জলিমণি শইকীয়া। জলিমণি শইকীয়াক মই এনাজৰীৰ ফালৰ পৰা স্বাগতম জনাইছো। নমস্কাৰ। আমাৰ দৰ্শকসকলৰ সুবিধাৰ বাবে মই জলিমণি শইকীয়াৰ বিষয়ে দুআষাৰ কৈ ল'ব বিচাৰিছো। নাৰী সম্পৰ্কীয় বা লিংগ সম্পৰ্কীয় ইছ্যুবোৰত অসমত যিসকলে প্ৰেক্টিকেল ফিল্ডত হেল্ল' শুনি আছো। হয়, শুনি আছো। নাৰী সম্পৰ্কীয় বা লিংগ বৈষম্য সম্পৰ্কীয় ইছ্যুবোৰত অসমত যিসকলে প্ৰেক্টিকেল ফিল্ডত তথা গ্ৰাছৰুট লেভেলত কাম কৰি আছে, তেওঁলোকৰ বাবে জলিমণি শইকীয়া ইতিমধ্যে এটা পৰিচিত নাম। তেখেত যোৰহাটৰ নৰ্থ ইষ্ট এফেক্টেড এৰিয়া ডেভেলপমেণ্ট ছ'চাইটি চমুকৈ নিডছৰ লগত 2004 চনৰ পৰাই জেণ্ডাৰ কোঅৰ্ডিনেটৰ হিচাপে জড়িত। উজনি অসমৰ সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চৰ তেখেত ফাউণ্ডাৰ মেম্বাৰ। বঞ্চিতা নাৰী মঞ্চ অসমৰো তেখেত সদস্য। নাৰী সম্পৰ্কীয় বিভিন্ন গৱেষণাৰ ক্ষেত্ৰতো তেখেতৰ অৱদান আছে। ফেমিনিষ্ট পাৰ্টিচিপেটৰী একশ্যন সম্পৰ্কীয় গৱেষণা, জলবায়ু পৰিৱৰ্তন আৰু শদিয়াৰ নাৰীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কীয় গৱেষণা আদিৰে তেখেতে এই ক্ষেত্ৰখনক সমৃদ্ধ কৰিছে। কৰ্মক্ষেত্ৰত যৌন উৎপীড়ন, মহিলাৰ ওপৰত লকডাউনৰ প্ৰভাৱ আদি বিষয়েও তেখেতে গৱেষণামূলক অধ্যয়ন কৰিছে তথা এই ক্ষেত্ৰসমূহত গ্ৰাউণ্ড লেভেলত জড়িত হৈ কাম কৰি আহিছে। আমি জলিমণি শইকীয়াৰ মুখেৰেই তেখেতৰ এই যাত্ৰা তথা কৰ্মৰ বিষয়ে শুনিবলৈ ভাল পাম। বহু জানিবলগীয়া কথা তেখেতৰ এই ক্ষেত্ৰত ইমান বছৰজোৰা কৰ্ম অভিজ্ঞতাৰ পৰা আমি নিশ্চয় আজি জানিবলৈ পাম। এই আশাৰে তেখেতৰ বক্তব্য আৰম্ভ কৰিবলৈ অনুৰোধ জনালো। ধন্যবাদ স্নেহা আৰু এনাজৰীৰ সকলো সদস্যলৈ মোৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছো। এটা খুব সুন্দৰ সুবিধা আপোনালোকে মোক প্ৰদান কৰিছে যে যিহেতু আমি এগৰাকী গ্ৰাছৰুট লেভেলত কাম কৰা কৰ্মী মহিলাসকলৰ বাবে
যিখিনি পাৰো আমি কৰিছো আৰু এই আমি কৰা কামখিনি সম্পৰ্কত আপোনালোকে আমাক আজি ক'বলৈ যিখিনি সুবিধা দিছে তাৰ বাবে সকলোলৈকে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো মোৰ বিষয়ে যিহেতু স্নেহাই যিমানখিনি কথা আপোনালোকক অৱগত কৰিলে তাৰ পাছত মই মাত্ৰ কেইটামান কথা সংযোজন কৰিব বিচাৰিছো স্নেহাই আজি যিখিনি মোৰ পৰিচয়ৰ লগত দাঙি ধৰিছে সেই পৰিচয়খিনি মই পাবলৈ সক্ষম হলো যোৰহাটৰ ঢেকীয়াখোৱাস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান নিটছ নামৰ অনুষ্ঠানটিৰ জৰিয়তে নিটছৰ সম্পূৰ্ণ নামটো হৈছে নৰ্থ ইষ্ট এফেক্টেড এৰিয়া ডেভেলপমেণ্ট ছ'চাইটি এই অনুষ্ঠানটো 1985 চনতে প্ৰতিষ্ঠা হৈছিলে শ্ৰদ্ধাৰ বৰ্তমানৰ সঞ্চালক তেখেত গিৰিন চেতিয়া দেৱৰ প্ৰচেষ্টাত আৰু আমি নিটছৰ এই গৌৰৱময় যাত্ৰাত অংশীদাৰ হ'বলৈ পাই আমি খুবেই গৌৰৱান্বিত মই 2004 চনত যেতিয়া নিটছত আহাৰ সুবিধা পাইছিলো নিটছত কাম কৰিবলৈ মই সুবিধা পাইছিলো তাৰ আগলৈকে মোৰ কিন্তু জেন্ডাৰ সম্পৰ্কে বিশেষ জ্ঞান নাছিল মই জেন্ডাৰ সম্পৰ্কে বিশেষ কথা-বাৰ্তা মই জানিব পৰা নাছিলো কিন্তু নিটছত মই জয়েন কৰাৰ পাছত আমাৰ যিহেতু মাননীয় সঞ্চালক মহোদয় গিৰিন চেতিয়া এজন নাৰীবাদী চিন্তাধাৰাৰ ব্যক্তি তেখেতৰ সান্নিধ্যত তেখেতৰ পৰা পোৱা বহুতখিনি দিহা পৰামৰ্শ আলোচনা বিভিন্ন প্ৰশিক্ষণত অংশগ্ৰহণ কৰি মই এটা কথাই উপলব্ধি কৰিলো যে মই সৰুৰে পৰা নিটছত জয়েন কৰাৰ সময়লৈকে এগৰাকী গাঁৱত ডাঙৰ হোৱা ছোৱালী হিচাপে মোৰ জীৱনত মই যিখিনি ছোৱালী হিচাপে যিখিনি কথা মই দেখি আহিছো মই নিজে পাই আহিছো সেই কথাখিনিৰ লগত সম্পৰ্কিত বিষয়বোৰ যেতিয়া আমি প্ৰশিক্ষণ বা আলোচনা কৰিবলৈ ললো তেতিয়াই পৰাই মোৰ এই বিষয়টোৰ প্ৰতি এটা আকৰ্ষণ বৃদ্ধি হ'ল আৰু সেই আকৰ্ষণ বৃদ্ধি হোৱাৰ কাৰণেই হয়তো মই নাৰীসকলৰ বাবে আজি 16 বছৰ ধৰি অসমৰ শদিয়াৰ নিচিনা ঠাইত বা অসমৰ বিভিন্ন জিলাত মই কিছু কাম কৰাৰ সুবিধা লাভ কৰিছো আৰু মই নাজানো মই কি কৰিব পাৰিছো কিন্তু এটা কথাত মোৰ ভাল লাগে যেহেতু আমি যিখিনি কাম মহিলাসকলৰ বাবে কৰিছো সেই কামখিনিয়ে এখিনি মহিলা সংগঠিত এটা ৰূপত আমি সংগবদ্ধ কৰিবলৈ সক্ষম হৈছো সেইখিনি আমাৰ বাবে এটা কৰ্মৰ সফলতা বুলিও আমি ক'ব পাৰো আৰু এই যাত্ৰাটোত আমি যাওঁতে অনেকখিনি আমি উখুৰা ৰাস্তা অতিক্ৰম কৰিব লগা হৈছে আমি বহুতখিনি তিতা মিঠা অভিজ্ঞতাও লাভ কৰিছো গতিকে আশা ৰাখিছো সকলোৰে সহযোগত আমি এই কামখিনি আগুৱাই লৈ যাব পাৰিম আৰু আপোনালোকে ইতিমধ্যে ক'লে যে সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ হয় সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ আমি নিশ্চৰে আমাৰ জেন্ডাৰ টিমটো লগ হৈ 2007 আৰু 8 বৰ্ষত আমি উজনি অসমৰ প্ৰতিনিধিসকলক লৈ বৰ্তমানেও আমি 9খন জিলাত 100টা শাখা গঠন কৰি আমি কাম কৰি আহিছো আৰু তাৰ সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চই মহিলাসকলৰ যিবিলাক হিংসা মহিলাসকলৰ ওপৰত যিবিলাক অন্যায় অত্যাচাৰ হয় সেইবিলাকক আমি কাউন্সেলিঙৰ জৰিয়তে বা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ আলাপ আলোচনাৰ মাজেৰে আমি কামখিনি আগুৱাই লৈ গৈছো তেওঁলোকক ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমি আইনগত ব্যৱস্থাপনাৰ জৰিয়তে আমি এইখিনি কামত তেখেতসকলক সহায় সহযোগিতা কৰি আহিছো বা মহিলাৰ উন্নয়নৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি কাম আমি মহিলা মঞ্চৰ জৰিয়তে কৰি আহিছো আৰু এইখিনি ক্ষেত্ৰত আমাক নিশ্চয় যথেষ্ট সহযোগিতা আগবঢ়াইছে তাৰ পাছত আপোনালোকে আৰু এটা কথা ক'লে যে বঞ্চিতা নাৰী মঞ্চ অসম বঞ্চিতা নাৰী মঞ্চ অসমটো আমাৰ এবছৰ হৈছে কিন্তু আমি প্ৰথম বছৰৰ প্ৰতিষ্ঠা দিৱসটো আমি এবাৰ অসমৰ মানে গোটেই পৃথিৱীজুৰি হোৱা কোভিডৰ পৰিস্থিতি বা অন্যান্য পৰিস্থিতিৰ কাৰণে আমি অনুষ্ঠিত কৰিব নোৱাৰিলো মাত্ৰ এবছৰীয়া এটা মানে অনুষ্ঠান আৰু এইটো হৈছে এটা উমৈহতীয়া প্লেটফৰ্ম আমি সকলো যিসকল মহিলাই আমি মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছো বা কাম কৰি আছো হওক বিভিন্ন দল সংগঠন নাৰী সংগঠনৰ নামত আমি সকলো এটা কথা অনুভৱ কৰিছো যে আমি যিহেতু একে মনৰ মহিলা আৰু আমাৰ উদ্দেশ্য একে গতিকে আমি সকলো মহিলাই যাতে
একেলগে যদি আমি উমৈহতীয়াভাৱে কিছু কাম আমি মহিলাসকলৰ বাবে কাম কৰোঁ, তেতিয়াহ'লে আমাৰ সংগঠিত ৰূপটো আৰু অলপ শক্তিশালী হ'ব আৰু আমি সকলোৰে প্ৰতি solidarity প্ৰকাশ কৰা হ'ব। এই উদ্দেশ্যৰে আমি চহৰাঞ্চল আৰু গ্ৰামাঞ্চলৰ যিসকল অতি নিৰ্যাতিতা বঞ্চিতা মহিলা তেখেতসকলক লৈ আমি এই মঞ্চখন গঠন কৰিছো। কিন্তু আমি বিশেষ কাম এই মঞ্চখনে এতিয়াও আগুৱাই লৈ যাব পৰা নাই বিভিন্ন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত। মাত্ৰ আমি 6খন জিলাত কিছু কাম আগুৱাবলৈ চেষ্টা কৰিছিলো। তাৰ পাছতে আমি এই মহিলাসকলক আমাৰ যিহেতু অসমৰ যিসকল অতি পিছপৰা গ্ৰামাঞ্চলৰ মহিলাসকলক আমি নৰ্থ ইষ্টৰ বাকী ষ্টেটৰ মহিলাসকলৰ লগত আমি একেলগে যাতে আমি কাম কৰিব পাৰো, আমাৰ যাতে ইছ্যুবোৰ নৰ্থ ইষ্ট লেভেলত বা ৰিজনেল লেভেলত যাতে আমি উপস্থাপন কৰিব পাৰো, সেই উদ্দেশ্যেও আমি সংগবদ্ধ হৈছো। আৰু এই সংগবদ্ধ হৈ আমি ইষ্টাৰ্ণ হিমালয়ান ওমেন ফৰাম, যিটো আমি যোৱা 3 বছৰ হৈছে, এই 3 বছৰত আমি তেখেতসকলৰ লগতো আমি এটা নেটৱৰ্কিং কৰি আমি তাৰ এটা সাংগঠনিক সদস্য পদ আমি গ্ৰহণ কৰিছো। গতিকে আমি এইখিনি কাম আমি কৰি আছো। তাৰ লগতে মোৰ খুব ক'বলৈ ভাল লাগিব যে যিহেতু মই মোৰ এই যাত্ৰাৰ 16 বছৰীয়া যাত্ৰাৰ 12 বছৰ সময় মই শদিয়াৰ মহিলাসকলৰ কাৰণে দিছো। আৰু আপোনালোকে জানে যে শদিয়া যিহেতু অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত অতি পিছপৰা এটা অঞ্চল, গতিকে বৰ্তমান ডক্টৰ ভূপেন হাজৰিকাৰ নামত হোৱা সেতুখনে শদিয়াক আমাৰ এইখিনি মানুহৰ লগত সংযোগ কৰিছে। কিন্তু তাৰ আগতে আমি যেতিয়া গৈছিলো 2006 চনত প্ৰথম যেতিয়া শদিয়ালৈ যাত্ৰা কৰিছিলো, শদিয়ালৈ যোৱাৰ কোনো প্ৰধান পথৰ ব্যৱস্থাই নাছিল। নাৱত আমি গৈ বিভিন্ন ধৰণে খোজকাঢ়ি গৈ আমি সেই গাঁৱৰ মহিলাসকলৰ মাজত ইলেক্ট্ৰিচিটিৰ কোনো ব্যৱস্থা নথকা, বিদ্যালয়ৰ তেনে পৰিৱেশ নথকা গাঁৱত আমি থাকি আমি মহিলাসকলক সংগঠিত কৰিবলৈ আমি সক্ষম হৈছিলো বুলি আমি ভাবিছো। কাৰণ এইটো কাৰণেই ভাবিছো, বৰ্তমান মই শদিয়াৰ পৰা যোৱা 2 বছৰ হৈছে মাত্ৰ অহা, কিন্তু এই 2 বছৰত আমি দেখিছো আমি যিখিনি মহিলা সংগঠিত কৰিছিলো তেখেতসকলে বৰ্তমানেও এখন আপোচবিহীন সংগ্ৰাম তেখেতসকলৰ নিজৰ প্ৰাপ্যৰ বাবে অব্যাহত ৰাখিছে। এইখিনি কথা মই ক'বলৈ পাই ভাল পাইছো। হয়, স্নেহা? এইখিনিতে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছিলো। শদিয়াৰ আপুনি যিটো ক'লে, শদিয়াত আপুনি আপোনাৰ যিটো অধ্যয়ন আছিল তাতে জলবায়ু পৰিৱৰ্তন আৰু শদিয়াৰ নাৰীসকলৰ ওপৰত প্ৰভাৱ এই সম্পৰ্কে আপুনি কৰিছিল অধ্যয়নটো। আৰু তেতিয়া আপুনি যেতিয়া এইটো কৰিছিল তেতিয়া এনেকুৱা কিবা পাইছিল নেকি যে নাৰীসকলৰ ওপৰত জলবায়ুৰ প্ৰভাৱ পুৰুষতকৈ বেলেগ ধৰণে পৰিছে? মানে আপুনি যিহেতু লৈছে যে নাৰীসকলৰ ওপৰত প্ৰভাৱ বুলি স্পেচিফিকেলি লৈছে, তেতিয়া নিশ্চয় কিছু কথা লক্ষ্য কৰিছে যিখিনি হয়তো পুৰুষতকৈ অলপ বেলেগ ধৰণে। এইখিনি কি অলপ আমাক জনাব নেকি? বহুত সুন্দৰ এটা প্ৰশ্ন, কিন্তু এই কথাখিনি ক'বলৈ মই আৰম্ভ কৰাৰ আগতে মই কিছু আগলৈ উভতি যাব লাগিব। মই যিহেতু কৈছো যে মই 2006 চনত মই প্ৰথমবাৰ শদিয়ালৈ যেতিয়া গৈছিলো, মই এটা এছেছমেন্ট কৰিবলৈ গৈছিলো যে শদিয়াত আমি কিবা কাম কৰিব পাৰিম নেকি। সেই সময়ৰ মোৰ যিটো অভিজ্ঞতা হ'ল, সেই অভিজ্ঞতাখিনিয়ে আহি মই যিটো ৰিপৰ্ট দাখিল কৰিছিলো, সেই ৰিপৰ্টটোৰ ওপৰত আমি পায়ে আমি 10 বছৰ তাত কাম কৰাৰ এটা সুবিধা লাভ কৰিছিলো। কাৰণ যিখন গাঁৱলৈ মই প্ৰথম গৈছিলো, অম্বিকাপুৰ বুলি এটা পঞ্চায়ত আছে শদিয়াত, অতি পিছপৰা, শদিয়াখনেই পিছপৰা, কিন্তু সেই পঞ্চায়তটো তাত মানে শদিয়াৰ ভিতৰতে পিছপৰা, মানে কল্পনা কৰিব নোৱাৰা এটা জাগা। যিখন গাঁৱলৈ গৈছিলো সেই গাঁওখনত মই দেখা পাইছিলো মাত্ৰ ক্লাছ 6ত পঢ়া ছোৱালীজনীয়ে সেই গাঁওখনৰ একমাত্ৰ ডাঙৰ ছোৱালী আছিল। তেওঁতকে বয়সৰ সকলোবিলাক ছোৱালী ইতিমধ্যে বিয়া হৈ গৈছে। নিশ্চয় আপোনালোকে মোৰ কথাটোৰ পৰা অনুমান কৰিছে যে শদিয়াত সোনকালে কম বয়সত আৰ্লি মেৰেজটো যথেষ্ট বেছি। তেনেকুৱা ধৰণৰ বহুতবোৰ কথা আমি দেখা পাইছিলো। দেখা পোৱাৰ পাছতে যেতিয়া আমি খুব গভীৰভাৱে মহিলাসকলৰ লগত কথা আলাপ আলোচনা কৰিবলৈ ললো, তেতিয়া আমি এটা কথা দেখা পালো, মহিলাসকলে নহয় গোটেই পৰিয়ালবিলাক বিভিন্ন জাগাৰ পৰা আহি মানে তাত কমুৱা হিচাপে থকা, মানে সেই জাগাখিনিত গছ গছনি নাই, কিন্তু সেই জাগাখিনিত বন গাঁও মানে ফৰেষ্ট ভিলেজ বুলি কয়। এতিয়াও তাত এভেকচনৰ কাৰণে বিভিন্ন সময়ত মানুহবিলাকলৈ নটিচ আহি থাকে, কিন্তু ফৰেষ্ট বুলিকে তাত একো নাই। সেই মানুহবিলাকৰ কোনো ভূমিপট্টা নাই। গতিকে তেনেকুৱা ধৰণৰ মানুহবিলাকৰ বিভিন্ন ধৰণৰ আমি সমস্যা দেখা পাইছিলো। ভূমিপট্টা নাই, তেওঁলোকৰ খাদ্যৰ সমস্যা, জীৱিকাৰ সমস্যা, জীৱন জীৱিকা সকলোৰ মানে চাৰিওফালে কেৱল সমস্যা আৰু সমস্যা।
গতিকে সেই কামখিনি আমি 10 বছৰে কৰি থকাৰ পাছত মই পুনৰ এটা মানে সুযোগ পাইছিলো থাইলেণ্ডৰ এটা অনুষ্ঠান এছিয়া পেচিফিক ফৰাম ফৰ ওমেন ল এণ্ড ডেভেলপমেণ্ট বুলি APWLD তেখেতসকলে স্পন্সৰ কৰিছিলে এটা প্ৰগ্ৰেম আৰু সেই প্ৰগ্ৰেমটোতে মই এটা মানে 2 বছৰৰ বাবে এটা ষ্টাডি কৰিবলৈ মই সুবিধা পাইছিলো ক্লাইমেট জাষ্টিস ফেমিনিষ্ট পাৰ্টিচিপেটৰী একচন ৰিচাৰ্চ আৰু সেই একচন ৰিচাৰ্চটোৰ বিষয়ে আপুনি এতিয়া মোক প্ৰশ্ন কৰিছে সেই একচন ৰিচাৰ্চটোত গোটেই সম্পূৰ্ণ আমি মহিলাসকলক লৈ কৰিছিলো আৰু মহিলাসকলে নিজেই সেই ৰিচাৰ্চটোত পাৰ্টিচিপেট কৰিছিলে তেতিয়া আমি দুটা কথা লক্ষ্য কৰিছিলো যিহেতু যিসকল মানুহ ইতিমধ্যে মাইগ্ৰেণ্ট হৈ আহি অম্বিকাপুৰৰ নিচিনা জাগাত তেখেতসকলে বসতি স্থাপন কৰিছে সেই মানুহবিলাক কিন্তু অসমৰ বিভিন্ন জিলাৰ পৰা তালে যোৱা আৰু সেই মানুহবিলাক অসমৰ বিভিন্ন জিলাৰ পৰা যোৱাৰ মূল কাৰণটো হৈছে কোনোবাৰ গৰাখহনীয়াত তেওঁলোকৰ ঘৰবাৰী নষ্ট হৈছে কাৰোবাৰ বানপানীৰ ফলত তেওঁলোকৰ ঘৰবাৰী ধ্বংস হৈ গৈছে তেনেকুৱা ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ বা নিজৰ খেতি মাটিত ভাল ফসল নাপায় এনেকুৱা বিভিন্ন ধৰণৰ প্ৰাকৃতিক কাৰণত তেখেতসকল তালৈ ঢাপলি মেলিছিলে আৰু তাত গৈ তেওঁলোকে যিখিনি মাটিত তেওঁলোকে বসতি স্থাপন কৰিলে সেই মাটিখিনিও হৈছে সম্পূৰ্ণ শিল বালিৰে পৰিপূৰ্ণ মাটি য'ত ভাল ধৰণে কোনো শস্য উৎপাদন নহয় এতিয়া সেই যিহেতু বানপানী গৰাখহনীয়া বা অন্যান্য যোনবিলাক কাৰণত তেখেতসকল গৈছিলে গোটেই কাৰণসমূহ কিন্তু আমাৰ জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হোৱা কাৰক জলবায়ু পৰিৱৰ্তনৰ কাৰণে বানপানী হ'ল বানপানী হোৱাৰ কাৰণে তেখেতসকলে তাৰ পৰা নিজৰ ঘৰবাৰী মাটি নাইকিয়া হোৱাৰ কাৰণে তেওঁলোক অম্বিকাপুৰলৈ গ'ল নতুন জাগাখিনিত গৈ তেওঁলোকে ঘৰ আৰু মাটি কৰি তেওঁলোকে থাকিব পাৰিলে ঠিকই আছে কিন্তু তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ল জীৱন জীৱিকাৰ সন্মুখীন হোৱাৰ কাৰণে ওচৰতে থকা অৰুণাচল প্ৰদেশলৈ তেখেতসকলৰ মহিলাসকল বা পুৰুষসকলে কাম বিচাৰি যাব লগা হ'ল কাম মানে অৰুণাচলৰ মানুহে আদা খেতি কৰে সৰিয়হ খেতি কৰে জলকীয়া খেতি কৰে এই খেতিবিলাক তেওঁলোকে ফসল চপাবৰ সময়ত যায় বা কৰিবৰ সময়ত যায় বেছিভাগ পুৰুষে কি কৰিলে বেছিভাগ ল'ৰা গাঁওবিলাক একদম খালী হৈ গ'ল গাঁওবিলাক সববিলাক দক্ষিণৰ আমাৰ ৰাজ্যসমূহলৈ কেৰেলা তামিলনাডু এইবিলাকলৈ তেওঁলোকে বহিৰ্গমন কৰিলে কৰ্মসংস্থাপনৰ কাৰণে গাঁওবিলাকত থাকি গ'ল মহিলাসকল আৰু সেই মহিলাসকলে কি কৰিলে মহিলাসকলে যেতিয়া তাত থাকিব লগা হ'ল মহিলাসকলৰ নিজৰ কাৰণে বহুতখিনি কামৰ বুজা বাঢ়িলে লগতে তেওঁলোকৰ যিহেতু মাটিৰ পট্টা নাইকিয়া নিজৰ মাটিৰ মানে চাৰ্টিফিকেটখন নাই তেওঁলোকৰ নিজৰ তাত লাইভলিহুডৰ ব্যৱস্থা নাই এইখিনি কথাৰ কাৰণে তেওঁলোকৰ নিজৰ অঞ্চলত মহিলাসকলে মানে অৰুণাচলত কাম বিচাৰি নাপায় অৰুণাচললৈ যাব লগা হ'ল ফলত তেওঁলোকে বহু কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যাব লাগে আৰু খোজকাঢ়ি যোৱাৰ কাৰণে মানে প্ৰতিদিনে তেওঁলোকে প্ৰায় 16 কিলোমিটাৰ মান যোৱা আৰু অহাৰ নামত খোজকাঢ়ি তেওঁলোকে অহা যোৱা কৰিব লাগে আৰু তাত গৈও তেওঁলোকে বিভিন্ন ধৰণৰ অসৎ মানে ইংগিতৰ সন্মুখীন হয় এইখিনি কথা তেওঁলোকৰ আছে আৰু পুৰুষসকল যিহেতু ঘৰত নাথাকে তেওঁলোকে বিভিন্ন ধৰণে ইনচিকিউৰিটি ফিল কৰিবলগীয়া হ'ল তেওঁলোকৰ ঘৰৰ ৱৰ্কলোড বাঢ়িলে এনেকুৱা ধৰণৰ বিভিন্ন কামৰ কাৰণে এফেক্টটো মহিলাসকলৰ ওপৰত পৰিল তাৰোপৰি যেতিয়া তেওঁলোকৰ নিজৰ খাদ্য আৰু অন্ন বস্ত্ৰৰ ওপৰত তেওঁলোকৰ প্ৰভাৱ পৰিলে সেই অঞ্চলবিলাকৰ বিশেষকে আমাৰ কিছুমান সুবিধাবাদী মানুহে মহিলা ট্ৰেফিকিঙৰ নিচিনা কামবিলাকো যথেষ্ট পৰিমাণে হয় আৰু তেওঁলোকে সেই কথাখিনিও আহিলে তেনেকুৱা ধৰণৰ দুই এটা ঘটনা ঘটিছিলে আৰু লগতে এনেকুৱা ধৰণৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত পৰিছে সেই মহিলাসকলৰ নিজৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে তেওঁলোকৰ চিন্তা হ'ল কাৰণ তেওঁলোকৰ যিহেতু পইচা নাই নগদ পইচা নাই ঋণগ্ৰস্ততাই তেওঁলোকক সাংঘাতিক ধৰণে তেওঁলোকৰ ওপৰত এটা প্ৰভাৱ পেলালে যিটো প্ৰভাৱৰ কাৰণে আমি যিখিনি মহিলাক মই উদাহৰণ একদম মানে সাংঘাতিক দুখ লগা এটা কথা আমি যিখিনি মহিলাক সন্মিলিত নাগৰিকতা সুৰক্ষা মঞ্চৰ জৰিয়তে সংগঠিত কৰি যিবিলাক অসামাজিক কাম কাজ হৈ আছিল সেই অসামাজিক কাম কাজবোৰ প্ৰতিৰোধ কৰিবৰ কাৰণে মহিলাসকল আগবাঢ়ি আহিছিল কিন্তু বিভিন্ন ধৰণৰ গাঁৱতে পোৱা ঋণগ্ৰস্ততাৰ কাৰণে তেওঁলোকে ঋণ পৰিশোধ কৰিবলগীয়া হোৱাৰ কাৰণে তেওঁলোকে নিজে
মানে মাদক দ্ৰব্যৰ নিচিনা দ্ৰব্য ঘৰত প্ৰস্তুত কৰি বিক্ৰী কৰিব পৰা লগা নিচিনা এটা অৱস্থাও তেওঁলোক সন্মুখীন হৈছে গতিকে এই গোটেই কথাবিলাকে মহিলাগৰাকীক মানসিকভাৱে যথেষ্ট পৰিমাণে তেওঁলোকক হতাশগ্ৰস্ততা কৰে কাৰণ তেওঁ নিজে মনে জানে মনে তেওঁ বুজি পায় যে তেওঁ এইটো বেয়া কাম কৰিছে কিন্তু তেওঁ এনেকুৱা ধৰণৰ হৈ গৈছে তেওঁ কৰিবলৈ সেইটো সময়ত একো উপায় নাই কিন্তু এই উপায়টো নোহোৱাৰ কাৰণেও আমি এনেধৰণে তেওঁলোকৰ এটা মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তেওঁলোকে কেনেধৰণে এটা নিজৰ লাইভলিহুডটো কেনেধৰণে তেওঁলোকে এনচিয়ৰ কৰিব পাৰে নিজৰ ওচৰতে থকা সামৰ্থ্য বা সম্পদ ব্যৱহাৰ কৰি সেইখিনি ক্ষেত্ৰত আমি কিছু কাম তেখেতসকলৰ লগত কৰিছো যিখিনি কাম মহিলাসকলে নিজে কৰিছে আৰু কৰি বহুখিনি মহিলাই কিন্তু নিজৰ স্থানত তেখেতসকলে মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে এইখিনি কথা আছিল স্নেহা শুনিছে মোক শুনিছে আপোনালোকে Yes, ma'am. আমি হয় শুনিছো শুনিছো হয় প্ৰিয়াংশু জনাইছে যে আপোনাৰ এটা প্ৰেজেন্টেশ্যন এতিয়া কৰিব ফটোবোৰ তেওঁ ফটোবোৰ দেখুৱাই যাব আপোনাৰ ফটোবোৰৰ বিষয়ে ক'বলৈ অনুৰোধ জনাইছে থ্যাংক ইউ প্ৰিয়াংশু হয় এইখন যিখন ফটো আপোনালোকে স্ক্ৰীনত দেখাইছে এই ফটোখন হৈছে আমাৰ ইষ্টাৰ্ণ হিমালয় ওমেন ফৰামৰ ফটো এইটো আমাৰ যিটো মানে এক্সিকিউটিভ কমিটি সেই কমিটি মেম্বাৰ্ছ বিলাকৰ ফটো আৰু মই নিজেও আছো কমিটিত মই যিহেতু তাৰ কো-কনভেনৰ হয় হয় এইখন হৈছে আমি যিটো বঞ্চিতা নাৰী মঞ্চ অসমটোক অসম গঠন কৰাৰ কাৰণে আমি দুদিনীয়া এখন কৰ্মশালা অসম ভিত্তিত আয়োজন কৰিছিলো যিটো আমাৰ যোৰহাটৰ ঢেকীয়াখোৱাতে অনুষ্ঠিত হৈছিলে আৰু ইয়াতে আমাৰ প্ৰায় 13খন জিলাৰ 130 গৰাকী প্ৰতিনিধি অংশগ্ৰহণ কৰিছিলে আৰু দুদিনীয়া আমাৰ কৰ্মশালাত ব্ৰেইনষ্টৰ্মিং ডিছকাশ্যনৰ পাছত আমাৰ এটা কথাই সকলো মহিলা ঐক্যমতত মানে উপনীত হৈছিলে যে আমি এখন উমৈহতীয়া প্লেটফৰ্ম গঠন কৰিম যিখন উমৈহতীয়া প্লেটফৰ্মত আমি আমাৰ উমৈহতীয়া ইছ্যুবোৰৰ ওপৰত আমি সকলোৱে একেলগে একে সময়তে অসমত মাত মাতিম মহিলাসকলৰ কাৰণে এই বঞ্চিতা নাৰী মঞ্চ অসম গঠনৰ সময়ৰ এইখিনি ছবি আৰু বাতৰি কাকতত ওলোৱা কিছু খবৰ হয় এইখন হৈছে থাইলেণ্ডৰ মই অংশগ্ৰহণ কৰা CJF মানে ক্লাইমেট জাষ্টিস ফেমিনিষ্ট পাৰ্টিচিপেটৰী একশ্যন ৰিচাৰ্চৰ ৰিফ্লেকশ্যন মিটিং যিহেতু মই 2 বছৰ কাম কৰাৰ পাছত এখন থাৰ্ড মিটিং থাইলেণ্ডত হৈছিলে 3 নম্বৰ বাৰ হয় থাৰ্ড মিটিংখনত আমি কি কাম কৰিছিলো আমি কি দেখা পাইছিলো এইখিনি আমি সকলোখিনি আমাৰ 11টা গ্ৰুপ আমি 11খন কান্ট্ৰি একেলগে কাম কৰিছিলো গতিকে আমি তাত একটু শ্বেয়াৰিং কৰাৰ মিটিং আছিলে এইখন হৈছে প্ৰথম ফটোখন বাওঁফালৰ ফটোখন হৈছে মহিলাগৰাকীয়ে যে শিশুটো লৈ আছে বান্ধি সেইটো হৈছে বৰ্তমান যিটো বাঘজানত গেছ বাৰ্নিং হৈছিলে আমি এইখিনি খবৰ ল'বলৈ গৈছিলো তেখেতসকলৰ ওচৰলৈ আৰু তাতে আমি গৈ শিবিৰবিলাক আমি পৰিদৰ্শন কৰিছিলো আৰু শিবিৰবিলাকত মহিলাসকলৰ অৱস্থাটো অতি দুখজনক অৱস্থা আছিল তেওঁলোকৰ থাকা মানে খাবলৈ পৰ্যাপ্ত পৰিমাণৰ খাদ্য যোগান ধৰিছে নধৰাকে থকা নাই কিন্তু তেখেতসকলৰ থকা টয়লেটৰ ফেচিলিটি এইবিলাক অত্যন্ত বেয়া আছিল কাৰণ মানুহ যিমান আছিল সিমান পৰিমাণৰ নাছিল তাতে শিশুসকল লৈ মহিলাসকল এনেদৰে থকা আমি এখন ফটো দেখিছো আৰু সোঁফালে যিখন ফটো দেখিছে সেইখন হৈছে আমি কোভিডৰ লকডাউনৰ সময়ত যিসকল মহিলাই খাদ্য বা বস্ত্ৰ এনেকুৱা ধৰণৰ অভাৱত পৰি আছিলে তেখেতসকলক আমি কিছু পৰিমাণে আমাৰ নিশ্চয় সহায় সাহায্য আমি আগবঢ়াইছিলো আৰু নিশ্চয় আমি সদায় এটা কথা লক্ষ্য কৰো আমি যিমানখিনি কাম কৰো সকলোতে আমি জেণ্ডাৰ পাৰ্সপেক্টিভ মানে ইছ্যুটো আমি সদায় আগবঢ়াই লৈ যাওঁ সেইকাৰণে আমি মহিলাসকলক মানে কিছু খাদ্য বস্তু আৰু তেখেতসকলৰ ঘৰত ব্যৱহৃত কিছু প্ৰয়োজনীয় বস্তু আমি প্ৰদান কৰিছিলো এইখনো এতিয়া বৰ্তমান এই লকডাউনৰ সময়ত যিহেতু কিছুমান জাগাত বানপানীও আহিলে দুইটাৰে প্ৰভাৱৰ কাৰণে তেখেতসকলৰ খাদ্য বস্তু কিছু মানে অভাৱৰ কাৰণে আমি নিশ্চয় ৰিলিফৰ কিছু কাম কৰিছো
এখন তাৰে ফটো বোকাখাট অঞ্চলত কৰা হৈছে। এইখনো সেই একে ৰিলিফৰ ফ্লাড ৰেছপন্সৰ। এইখন হৈছে এখন হয় ফ্লাড ৰেছপন্সৰ ফটো। এইখন হৈছে মহিলাসকলে কিছু খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছে, আপোনালোকে ফটোখনত নিশ্চয় দেখিছে। এইখন হৈছে শদিয়াৰ অম্বিকাপুৰৰ ফটো। মই যিহেতু আপোনালোকক উল্লেখ কৰিছো যে আমি ঘূৰি অহা শদিয়াৰ পৰা 2 বছৰ হ'ল, ইতিমধ্যে মই উল্লেখ কৰি গৈছো। তাৰ পাছতো মহিলাসকল এনেদৰে সংঘবদ্ধ হৈ আছে শদিয়াত। তেখেতসকলে লকডাউনত যিহেতু তেখেতসকলৰ হাজিৰা কৰিবলৈ, দৈনিক হাজিৰা কৰা মহিলা এইবিলাক, তেনেকুৱা ধৰণৰ কোনো অপৰচুনিটি তেওঁলোকৰ হাতত নাই। তেওঁলোকৰ জীৱন জীৱিকাৰ যথেষ্ট কষ্ট হৈছে। গতিকে তেওঁলোকে আমাৰ যিটো তাতে কমিউনিটি ফেচিলিটি চেণ্টাৰ আছিল, মানে আছে নিশ্চয় কমিউনিটি ফেচিলিটি চেণ্টাৰ আছে, তাতে আমাৰ মহিলা সবলীকৰণ শৈক্ষিক কেন্দ্ৰ বুলি এটা কেন্দ্ৰ আছে। আৰু সেই কেন্দ্ৰটোলৈ মহিলাসকল এনেধৰণে নিয়মীয়াভাৱে আহে, তেখেতসকলে বিভিন্ন কাৰ্যসূচী নিজাববীয়াকে কৰে। আৰু এতিয়াও তেখেতসকলে লকডাউনৰ সময়ত এই মহিলাসকল সংগঠিত হৈ এনেধৰণে মিঠাই, কিবা নিমকি, তেওঁলোকে যিখিনি জানে খুৰমা, এনেকুৱা জাতীয় বস্তুবিলাক বনাই পেকেজিং কৰি তেওঁলোকে বজাৰত বিক্ৰী কৰি তেওঁলোকে অলপমান উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। এখন তাৰে ফটো। থেংক ইউ এইখিনি ফটো আপোনালোকে দেখুৱাৰ বাবে। জলি বাইদেউ, আপুনি যেতিয়া এইখিনি কাম কৰিছিল, ওমেন এম্পাৱাৰমেণ্টৰ বিষয়ে আপুনি বহুতখিনি কাম কৰিছে, বা এতিয়া আমি যিখিনি ফটো দেখিছো তাতো মহিলাসকলক স্বাৱলম্বী কৰিবলৈও আপুনি যথেষ্টখিনি কাম কৰিছে, মই ভাবিছো তাতে। কিন্তু মানে আপুনি যেতিয়া এইখিনি কৰিছে, তেতিয়া প্ৰেক্টিকেল ফিল্ডত আপুনি কেনেকুৱা ধৰণৰ দৃশ্য দেখিছে? মানে ধৰক আমি যিটো কওঁ স্বাৱলম্বী হ'বলৈ, মহিলা এগৰাকী যেতিয়া মানে অৰ্থনৈতিক দিশত স্বাৱলম্বী হয়, তেতিয়া তেওঁক এম্পাৱাৰ্ড বুলি ধৰা হয়। কিন্তু এইটো গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত, গ্ৰাম্য সমাজত সেইখিনি আচলতে কিমান দূৰ সঁচা? তেওঁলোকে যেতিয়া কৃষি ক্ষেত্ৰত যোগদান কৰে, তেওঁলোকেতো খেতি কৰে। আপুনি এইটো ক্লাইমেট চেঞ্জৰ শদিয়াৰ কথাটো কওঁতেও আপুনি কৈছিলে যে তেওঁলোকে তাত খেতি কৰিব যায়, সেইখিনি কাম বাঢ়ে, বা বজাৰতো তেওঁলোক যায়। আমি আজিকালিও দেখো বজাৰতো বহুত মহিলা যায়, কিন্তু তাৰ পৰা যিখিনি তেওঁলোকে আৰ্জন কৰে, সেইখিনি সঁচাকে তেওঁলোকে নিজৰ বাবে মানে খৰচ কৰিব পৰা, বা এইখিনি সিদ্ধান্ত লোৱাৰ যদি থাকেনে? আপুনি কি ভাবে? মানে প্ৰেক্টিকেল চিনেৰিঅ, থিয়ৰি মোৰ মনত লগা এটা প্ৰশ্ন মই লাভ কৰিছো। মই হয়তো অলপ দীঘলীয়াকে ক'বলগীয়া হ'ব পাৰে মোৰ কথাখিনি। মানে শদিয়াত যেতিয়া মই কাম কৰিবলৈ গৈছিলো, শদিয়াৰ মহিলাখিনিয়ে সঁচা কথা ক'বলৈ গ'লে পাকঘৰৰ নিমখ হালধিৰ লগত জড়িত আছিল। তাৰ বাহিৰে তেখেতসকলে একো গম পোৱা নাছিল। তেখেতসকলৰ লগত যিখিনি কথা হৈ আছিল, যে যদি কোনোবাই কুকুৰা এটা ঘৰত পুহিছিল, হাঁহ এটা পুহিছিল, সেই পোহা গোটেই মেইনটেনেন্সৰ কামখিনি তেওঁলোকে কৰে, কিন্তু বজাৰত বিক্ৰী কৰাৰ পিছত সেই পইচাটোৰ ওপৰত অধিকাৰটো কিন্তু সেই মহিলাগৰাকীৰ নাছিল। তেওঁলোকৰ পৰিয়ালৰ মুৰব্বী, অৰ্থাৎ তেওঁৰ স্বামী হ'ব পাৰে, তেওঁৰ ঘৰৰ মানে শহুৰ হ'ব পাৰে, বা কাৰোবাৰ পুতেকো হ'ব পাৰে, মুঠতে যোনজন মতা মানুহ আছিল, তেখেতসকলে নিজৰ ইচ্ছামতে সেই টকা পইচাখিনি খৰচ কৰিছিল। তেনেকুৱা ধৰণৰ এটা পৰ্যায় আছিল। আৰু মই মাত্ৰ সেইটো এটা কথা কৈছো, আৰু বহুতবোৰ কথা আছে, আপোনালোকে সেইটো কওঁতে বুজি পাইছে মহিলাসকলৰ ষ্টেটাছটো তাত কি আছিল। তেতিয়া আমি বিভিন্ন ধৰণৰ দলীয় আলোচনা, সৰু সৰু গোটৰ আলোচনা, বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কৰি মহিলাসকলক আমি এনেকুৱা ধৰণে তেখেতসকলক জনালো যে আমি মহিলাসকল এম্পাৱাৰ্ড মহিলা বুলি আমি কাক কওঁ। তেখেতৰ এম্পাৱাৰ্ড মহিলাগৰাকী মানে তেখেতৰ বহুত পঢ়া শুনা কৰি, বহুত ডাঙৰ ডিগ্ৰী থাকি, বহুত ডাঙৰ চাকৰি কৰি বা ব্যৱসায় কৰি টকা পইচা এইখিনি থকা মহিলাগৰাকী এম্পাৱাৰ্ড নহ'বও পাৰে, যদিহে তেখেতে নিজে উপাৰ্জন কৰা টকা কেইটাৰ ওপৰত তেওঁৰ অধিকাৰ নাথাকে, বা ঘৰখনত হোৱা যিকোনো এটা কামৰ ক্ষেত্ৰত তেওঁৰ সিদ্ধান্তক কোনেও গুৰুত্ব প্ৰদান নকৰে। এনেকুৱা ধৰণৰ কথাবিলাক আমি যেতিয়া তেখেতসকলক বুজাইছিলো, তেতিয়া আমি কৈছিলো যে আপোনাৰ শিক্ষা দীক্ষা নাথাকিব পাৰে, আপুনি লিখিব নাজানিব পাৰে, শিক্ষা মানে আমি লিখাৰ কথা কৈছো দেই, লিখিব নাজানিব পাৰে, পঢ়িব নাজানিব পাৰে, কিন্তু আপুনি পাকঘৰটোৰ ভিতৰত থাকিও আপুনি যদি নিজৰ সমস্যাখিনি, নিজৰ ঘৰখনৰ সমস্যাখিনিক আপুনি উপলব্ধি কৰিব পাৰে, আপুনি যদি বুজি পায়, আৰু বুজি পায় সেই সমস্যাটো সমাধানৰ কাৰণে যদি আপুনি এটা খোজ আগবঢ়াব পাৰে, তেনেহলে আপুনিয়ে হৈছে এগৰাকী এম্পাৱাৰ্ড মহিলা।
মহিলা সবলীকৰণৰ আওতাত পৰা আপুনি এগৰাকী দক্ষ মহিলা। গতিকে তেনেকুৱা ধৰণৰ প্ৰচেষ্টাৰে আমি মহিলাসকলক যেতিয়া আমি সংগঠিত কৰিছিলো, আমি সেই সংগঠিত মহিলাসকলৰ মাজত আমি কালেক্টিভলি কাম কৰাৰ ধাৰণাটো তেওঁলোকৰ মাজত আমি উলিয়াই দিছিলো। কালেক্টিভলি তেওঁলোকে কি কৰিছিলে, খেতি কৰিছিলে। তেওঁলোকে নিজৰ ঘৰখনৰ কামখিনি কৰে, কৰাৰ উপৰিও তেওঁলোকে এটা উইভিং গ্ৰুপ কৰিছিলে। উইভিঙত তেওঁলোকে গ্ৰুপটো আহি আমাৰ যোনটো মহিলা সবলীকৰণ শৈক্ষিক কেন্দ্ৰ, তাতে তেখেতসকলে আহি তাঁত বৈ কাপোৰ উৎপাদন কৰে। তাৰ পাছতে তেখেতসকলে খেতি কৰে গ্ৰুপ হিচাপে, খেতি কৰি মাটিমাহৰ খেতি, আলু খেতি, এনেকুৱা বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজৰ অঞ্চলত যিবিলাক খেতি হয় সেই খেতিবিলাক কৰে। তাৰপিছত তেওঁলোকে ছাগলী পালন কৰিলে। এনেকুৱা ধৰণৰ যোনবিলাক তেওঁলোকে খেতি মানে কৃষি কৰ্মৰ লগত জড়িত হল বা উইভিঙৰ লগত জড়িত হল, তাৰ পৰা যিখিনি পইচা তেওঁলোকে আৰ্জন কৰিলে, সেই আৰ্জন কৰা পইচাখিনিয়ে তেওঁলোকে নিজে সিদ্ধান্ত ল'ব পৰা এটা অৱস্থা হয় যে কিমান কেইটা পইচা তেওঁলোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ নামত খৰচ কৰিব, কিমানখিনি পইচা। প্ৰথমতে তেওঁলোকক আমি নিজৰ ব্যক্তিগত জীৱনৰ কথাখিনি আমি তেওঁলোকক শিকাইছিলো। তেওঁলোকৰ নিজৰ কাৰণে কি লাগে বা পৰিয়ালটোত তেওঁলোকে কি কৰিব পাৰে, কাৰণ এটা পৰিয়ালত মহিলাসকলৰ মৰ্যাদা বা সন্মান সদায় পুৰুষসকলতকৈ তলত বুলি গণ্য কৰি আহিছে। গতিকে সেই সময়ত যেতিয়া এগৰাকী মহিলাই তেওঁ নিজৰ পৰিয়ালটোৰ পোহপালৰ ক্ষেত্ৰত বা কিবাৰ ক্ষেত্ৰত যেতিয়া তেওঁ কিছুমান তেওঁ উপাৰ্জনৰ পৰা এটা অংশ খৰচ কৰিব পাৰে, তেতিয়া সেই পৰিয়ালটোত সেই মহিলাগৰাকীৰ কথাও ৰজে বুলি যে এষাৰ কথা কয়, মানে তেওঁ এটা গুৰুত্ব, মানে মৰ্যাদা, সন্মান তেওঁ পৰিয়ালটোত অলপ বৃদ্ধি পায়। আৰু এই কথাটো যেতিয়া তেওঁলোকে উপলব্ধি কৰি দেখা পালে, তেতিয়া তেওঁলোকে মাত মাতি নিজৰ প্ৰাপ্যখিনিৰ ক্ষেত্ৰত তেওঁলোকে এই কামখিনি কৰিব পৰা হ'ল। লগতে আমি আৰু এটা কথা, এইটো আমাৰ খুব ভাল কনচেপ্ট বুলি আমি বিবেচনা কৰো। আমি মহিলাসকলে যিখিনি কালেক্টিভলি কাম কৰিছিলে, তেওঁলোকে যিখিনি তাৰ পৰা উপাৰ্জন কৰে, সেই উপাৰ্জন কৰাৰ 10% এটা আমি সামাজিক কামৰ কাৰণে তেখেতসকলে যাতে খৰচ কৰে, তেওঁলোক যে মহিলাসকলৰ যে সামাজিক দায়বদ্ধতা আছে, এই কথাখিনি বুজাবৰ কাৰণে আমি এই কথাখিনি তেখেতসকলৰ মাজলৈ লৈ গৈছিলো। আৰু তেতিয়া তেখেতসকলে কি কৰিছিলে, যিমানটো উপাৰ্জন হয় তাৰ 10% এটা তেওঁলোকে সামাজিক কামত খৰচ কৰিছিলে। সামাজিক কাম মানে তেওঁলোকে এনেকুৱাখিনি দিশ বাছি লৈছিলে, যিখিনি দৰিদ্ৰ মহিলা চিকিৎসা, অসুখ হলে চিকিৎসা কৰিবলৈ তেওঁলোকৰ পইচাৰ অভাৱ হয় বা চৰকাৰী হস্পিটেললৈকে যাব, কিন্তু তেওঁলোকৰ জাগাৰ পৰা চপাখোৱা হস্পিটেললৈ আহিবলৈ এগৰাকী মহিলাৰ বাট খৰচ লাগে, বাছৰ খৰচ লাগে 200 টকা। তেওঁলোকে সেই 200 টকা এটা দিও এগৰাকী মহিলাক সহায় কৰিছে। বা পঢ়িবলৈ কোনোবা ঘৰত ল'ৰা ছোৱালী আছে পঢ়া শুনা কৰা, তেওঁলোকৰ বহি কিতাপ কিনি দিবলৈ হয়তো কাৰোবাৰ ঘৰত টকা 500ৰ অভাৱ হৈছে, মহিলাসকলে সামাজিক দায়বদ্ধতা মানি লৈ তেওঁলোকে সেই ল'ৰা ছোৱালীক সহায় কৰিছে। যেতিয়া তেওঁলোকে সামাজিকভাৱে এনেকুৱা ধৰণৰ কামখিনিত মানে আগবাঢ়ি আহিলে আৰু নিজৰ পৰিয়ালত যেতিয়া তেওঁলোকে নিজৰ উপাৰ্জনৰ কিছুমান পইচা পাতি নিজৰ মতে হিচাপ কৰি তেওঁলোকে খৰচ কৰিবলৈ তেওঁলোকৰ শিকিলে, তেতিয়া তেওঁলোকৰ সমাজেও তেওঁলোকক মানে বিভিন্ন কামত তেওঁলোকক গ্ৰুপটোক মাতিবলৈ ললে। মহিলাসকলৰ কথাখিনি তেওঁলোকে যে ভাল কাম কৰিছে, সমাজৰ বাকী মানুহখিনিয়ে এই কথাটো উপলব্ধি কৰি মহিলাসকলক সেইখিনি দিশলৈ আগুৱাই লৈ গল। আৰু নিজৰ যেতিয়া এগৰাকী মহিলাই নিজৰ অধিকাৰটো অন্তঃকৰণেৰে বুজি পায় যে মই উপাৰ্জন কৰা পইচাটোৰ ওপৰত মোৰ এটা অধিকাৰ আছে, গতিকে মই আলোচনা কৰি বা মই নিজে এই টকাখিনি মই ভাল কামত মই খৰচ কৰিব পাৰো, যেতিয়া বুজি পায় তেওঁলোকে সেইখিনি স্বতঃস্ফূৰ্তভাৱে কোনো গমেই নোপোৱাকে তেওঁ পৰিয়ালত সেই মৰ্যাদাটো, তেওঁ সেই সুবিধাখিনি কিন্তু লাভ কৰিছে। এইটো আমি মানে ব্যৱহাৰিক দিশত আমি দেখা পাইছো এই কথা। বহুত ধন্যবাদ। এইখিনি নতুনকৈ জানিলো, এইখিনি ভাল লাগিল। আৰু এটা মই সুধিব বিচাৰো, আপুনি এইখিনি কাম যেতিয়া আপুনি 2004 চনৰ পৰা কৰি আছে, তেতিয়া ডমেষ্টিক ভাইলেন্সৰ তেনেকুৱা বহুত ঘটনাৰ চাগে হৈছে, সেইবোৰ অভিজ্ঞতাৰ বিষয়ে আপোনালোকে ক'ব নেকি? আপুনি অলপ ক'ব নেকি? নিশ্চয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আচলতে ভাৰতবৰ্ষই নহয়, পৃথিৱী জুৰি এতিয়া এটা ডাঙৰ বৃহৎ সমস্যা হৈছে নাৰী নিৰ্যাতন। আৰু এই নাৰী নিৰ্যাতন কেৱল যে ঘৰতে হয় সেইটো নহয়, মানে ঘৰত হোৱাটোতো অতি সাংঘাতিকেই, তাৰোপৰি আপোনাৰ ৰাজপথত হয়। আজি আপোনালোকে মোক যিটো বিষয় দিছিলে যে কৰ্মস্থানত হয়, মানে ক'তো এতিয়া মহিলা সুৰক্ষিত নহয়।
মহিলাসকল মানে দিনক দিনে মহিলাসকলৰ ওপৰত হোৱা নিৰ্যাতনৰ স্বৰূপবোৰ সলনি হৈ গৈছে, কিন্তু লক্ষ্য এটাই, মহিলাসকলক নিৰ্যাতন কৰা হয়। আমি আমাৰ ওচৰলৈ এনেকুৱা ধৰণৰ কিছুমান অভিযোগ আহে, আমি অভিযোগ বুলিহে কওঁ, বহুত কিন্তু সংগঠনে বেয়া পাব নালাগে, এইবিলাকক কেছ বুলি এনেধৰণেও কিছু শব্দ কয়। আমি কিছুমান শব্দ প্ৰয়োগৰ ক্ষেত্ৰত আমি কিছু সাৱধান হোৱাটো খুব দৰকাৰী কথা বুলি আমি অনুভৱ কৰোঁ। বিষয়টো যিহেতু যথেষ্ট চেনচিটিভ এটা বিষয়। মহিলাৰ যোনবিলাক অভিযোগ আমাৰ ওচৰলৈ লৈ যিসকল মহিলা আহে, তাৰ অডিঅ'ৰ পৰা এটা সাউণ্ড এটা আহি আছে। মোক কৈছে নেকি? আপোনাক কৈছো, সাউণ্ড এটা আহি আছে বেকগ্ৰাউণ্ডত। মানে কিবা জিলি নে কি এনেকুৱা এটাই মাতি আছে, সেইটো মাতি আছে। হয় হয়, সেইটো চাউণ্ড আহিছে। কিবা ৰাতি হৈছে যে লাইটত কিবা আহিছে সম্ভৱ। জিলি মই শুনা পাইছো। সেই এনেকুৱা ধৰণৰ কিছুমান অভিযোগ আহে আমালে, যে সেই অভিযোগ বিলাকৰ ক্ষেত্ৰত আমি সিংহভাগ অভিযোগ কিন্তু তেওঁলোকৰ নিজৰ অতি নিকটতম ব্যক্তিজনৰ পৰা হোৱা মানে নিৰ্যাতনৰ সংখ্যা। ভুক্তভোগী মহিলাগৰাকীয়ে আমাক কোৱা মতে তেখেতৰ মানে হয় তেখেতৰ স্বামীৰ দ্বাৰা নিৰ্যাতিত হৈছে, নহয় তেওঁ স্বামী গৃহৰ মানুহৰ দ্বাৰা হৈছে, আনকি তেওঁ পুত্ৰৰ দ্বাৰা, ককাই ভাইৰ দ্বাৰা, বিভিন্ন সময়ত মুঠতে পুৰুষ মহিলাও আছে তাৰ লগত জড়িত হয়। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অভিযোগবিলাক আমাৰ ওচৰলৈ আহে। এতিয়া আমাৰ ব্যৱস্থাটো হৈছে কি, আমাৰ ওচৰলৈ যিহেতু এগৰাকী মহিলাই কিছু আশা কৰি আহে যে এই সংগঠনটোৰ ওচৰলৈ যদি আমি যাওঁ, সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চৰ সদস্যসকলৰ ওচৰলৈ যদি আমি যাওঁ, তেনেহলে এই সংগঠনটোৰ পৰা মই হয়তো কিছু সৎ দিহা পৰামৰ্শ লাভ কৰিম। আমি তেখেতসকলৰ অভিযোগটো গ্ৰহণ কৰিবৰ দিনা আমি মহিলাগৰাকীৰ বিষয়ে যিখিনি আমি জানো, তেখেতৰ লগত আমি এটা কথাই কওঁ যে আমি আপোনাৰ লগত আছো, আপুনি অকলশৰীয়া নহয়, আমি আপোনাৰ লগত আছো। গতিকে আপুনি তেখেতক আমি সকাহ দিয়াৰ, মানসিকভাৱে এটা সকাহ দিয়াৰ যিখিনি ব্যৱস্থা সেইখিনি আমি কৰো। লগতে আমি কাউন্সেলিঙৰ ব্যৱস্থা কৰো। কাউন্সেলিং আমি দুটা পক্ষৰ লগত হয়, কাৰণ যিগৰাকীয়ে অভিযোগ দিবলৈ আহিছে আৰু অভিযোগকাৰী আৰু অভিযুক্ত দুয়ো পক্ষকে আমি একেলগে লগাই আমি কাউন্সেলিঙৰ ব্যৱস্থা এটা আমি ৰাখিছো। লগতে আমি আৰু এটা কথা আমি তেখেতক সোধো, প্ৰথম আমি প্ৰায়ৰিটি এটা কথা দিওঁ যে আমাৰ ওচৰত তেখেতক সহায় কৰিব পৰা ব্যৱস্থা থকা কি আছে, সেইখিনি কথালৈ যোৱাৰ আগতে মহিলাগৰাকীয়ে আমাৰ পৰা কি আশা কৰিছে, আৰু লগতে তেওঁ যিটো অভিযোগ লৈ আহিছে সেই অভিযুক্ত সকলৰ লগত তেখেতে কি হোৱাটো বিচাৰে। আমি কেতিয়াও ফৰ্চ নকৰো তেখেতক যে আপুনি এইখিনি কামেই কৰক, আপুনি এনেকুৱা ধৰণৰ কাম কৰক। আমি বহু ক্ষেত্ৰত দেখা পাওঁ, এইটো সঁচা কথা নহয় বুলি ক'ব নোৱাৰে, এনেকুৱা বহুত বিলাক মহিলাৰ লগত কাম কৰিবলৈ যোৱা বহুত সংগঠনো আছে। বহুতে সেই মহিলাগৰাকীক এনেকুৱা কৰে, পুলিচ থানালৈ প্ৰথমতে মহিলাগৰাকীক ইচ্ছা অনিচ্ছাৰ কথা নুসুধে, এটা কেছ ফাইল কৰাই পুলিচ থানালৈ লৈ যায়, ইটো কৰক সিটো কৰক বিভিন্ন পৰামৰ্শ দিয়ে, আৰু শেষত গৈ মহিলাগৰাকী বিবোধিত পৰি মহিলাগৰাকী ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে, মাজতে থাকি তেখেতৰ অৱস্থাটো অতি বেয়া হয়। আমি কোনোদিন তেনেকুৱা ধৰণৰ কামবিলাকত আমি যোৱা নাই। আমি সদায় এটা কথাৰ ওপৰত গুৰুত্ব দিওঁ, ভুক্তভোগী মহিলাগৰাকীয়ে আচলতে নিজে কি বিচাৰে, তেওঁৰ লগত কি হোৱাটো বিচাৰে। এতিয়া যিহেতু তেওঁৰ লগত এটা অন্যায় হৈছে, ন্যায়টো তেওঁ কেনেধৰণে বিচাৰে, আৰু মহিলাগৰাকীয়ে যি ব্যৱস্থাটো বিচাৰো বুলি কয় সেই ক্ষেত্ৰত আমি তেখেতক পূৰ্ণ সমৰ্থন আগবঢ়াওঁ। যদি তেওঁ কয় যে নহয় মই পুলিচ ষ্টেচন যাব বিচাৰিছো, মোক এখন FIR ব্যৱস্থা কৰি দিব লাগে, আমি সেইখিনি কৰি তেখেতক পুলিচ ষ্টেচনলৈ লৈ যাওঁ। যদি তেওঁ কয় যে মোক এজন এডভকেটৰ কথা কৰি দিব লাগে, আমি তেখেতক এডভকেটৰ ব্যৱস্থা কৰি দিওঁ। তেখেতক যদি মেডিকেল এইড লাগে তেতিয়াহ'লে আমি সেইখিনি কাম কৰি দিওঁ। আমি কাউন্সেলিং কৰিব লাগে, আমি কাউন্সেলিং কৰি দিওঁ। মুঠৰ ওপৰতে যিগৰাকী ভুক্তভোগী মহিলা, সেই মহিলাগৰাকীৰ মতেহে আমি চলো। তেখেতে যিখিনি বিচাৰে সেই বিচৰা মতে আমি তেখেতসকলক আমি সংগঠনৰ ফালৰ পৰা পূৰ্ণ সহযোগিতা আমি আগবঢ়াইছো। আৰু এতিয়া কিছুমান মহিলাই যিহেতু বিচাৰে যে ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাগে, কোৰ্টত যাব লাগে, আমি সেইখিনিলৈকে তেখেতসকলক লৈ গৈ বহুত মহিলাই এতিয়ালৈকে আমাৰ অনুষ্ঠানৰ জৰিয়তে ন্যায় পাবলৈ সক্ষম হৈছে। বহুত কেইবাটাও কেছ এতিয়াও ন্যায়ালয়ত চলি আছে, এনেকুৱা ধৰণৰ ঘটনা হৈ আছে। আৰু কিছুমান অভিযোগ আমাৰ মহিলা মঞ্চৰ জৰিয়তে
মহিলাগৰাকীয়ে যেনেধৰণে বিচাৰে আমাৰ মহিলা মঞ্চৰ জৰিয়তেও কিন্তু মীমাংসা হৈ তেখেতসকলে ন্যায় পাইছে। স্নেহা unmuted আছা তুমি? Yes. হেল্ল' শুনিছে? হয় শুনাইছো। ধন্যবাদ আপোনাৰ উত্তৰটোৰ পৰা মানে বহুত জানিলো আপোনাৰ অভিজ্ঞতা সম্পৰ্কে জানি ভাল লাগিল এইটো ক্ষেত্ৰত কিন্তু মই আপোনাৰ এই ক্ষেত্ৰত ভিউটো জানিব বিচাৰো আপুনি গ্ৰাম্য সমাজত বিশেষকৈ গ্ৰাম্য সমাজত আপুনি যিহেতু তাতে বেছি কাম কৰি আহিছে তাতে ডমেষ্টিক ভায়োলেন্সৰ ক্ষেত্ৰত আইনে সঁচাকৈ মহিলাগৰাকীক সহায় কৰিব পাৰেনে? এটা খুব ঠিকে এটা খুব উপযুক্ত সময় এটা উপযুক্ত প্ৰশ্ন বুলি মই ভাবিছো। আমি এইখিনি কথাত বহুত ফেচ কৰিছো, বহুত প্ৰব্লেম ফেচ কৰিছো। মানে এনেকুৱা ধৰণৰ হয়, প্ৰথম কথা সকলোৰে ক্ষেত্ৰত মই মানে সাধাৰণীকৰণ বুলি মানে কৰি ক'ব বিচৰা নাই কথাটো, কিন্তু বহু ক্ষেত্ৰত মানে পুলিচ প্ৰশাসনৰ প্ৰতি বা আইনৰ যিটো দীঘল ব্যৱস্থাপনা এই ব্যৱস্থাপনাৰ প্ৰতি কিন্তু বহুত মহিলাৰ অনীহা প্ৰকাশ হৈছে। যদিও তেখেতসকলে বিচাৰে যে আইনী ব্যৱস্থা, কিন্তু ইমান এটা দীঘলীয়া ব্যৱস্থা সেই দুখীয়া মহিলাসকলৰ লগত নিৰ্যাতন কিন্তু সকলোৰে হয় দেই, মই ধনী দুখীয়া বুলি ক'ব বিচৰা নাই, শিক্ষিত মানে নপঢ়া নুশুনা মানুহ বুলি কোৱা নাই, কিন্তু নিৰ্যাতনৰ ভাগ আছে আৰু মহিলাসকলে নিৰ্যাতন পাইছো বুলি স্পষ্টতাৰে ক'বলৈ অহাটো এটা ভাগ আছে। মানে বহুত শিক্ষিত মহিলাইও কিন্তু নিৰ্যাতন ভুগি নিজৰ সন্মান হানি হ'ব বুলি ভিতৰতে সোমাই থাকে। কিন্তু আমাৰ যোনখিনি দৰিদ্ৰ মহিলা, যিসকল গ্ৰামাঞ্চলৰ মহিলা, সেই মহিলাসকলে কিন্তু বিভিন্ন মহিলা সংগঠনৰ লগত সভা সমিতি আলোচনাত অংশগ্ৰহণ কৰি তেওঁলোকৰ লগত হোৱা কিন্তু অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ তেওঁলোক আগবাঢ়ি আহে। কিন্তু এইখিনি এটা বৃহৎ প্ৰশ্ন, সকলোৰে সন্মুখত এটা বৃহৎ প্ৰশ্ন। বহুত মহিলাই যেতিয়া ন্যায়ালয়ৰ দ্বাৰস্থ হয়, তেখেতসকলে প্ৰথমতে যিখিনি অন্যায় তেওঁলোকৰ লগত হৈছিল পৰিয়ালত বা তেওঁলোকৰ লগত যোনে নকৰক, তেওঁলোকক যিখিনি নিৰ্যাতনৰ সন্মুখীন তেওঁলোক হৈছিল, তাৰ পিছত ন্যায়ালয়ৰ দ্বাৰস্থ বুলি আহি দীঘলীয়া যিটো প্ৰচেছ, আইনৰ যিখিনি প্ৰচেছ, সেইখিনিত তেওঁলোকে অহা যোৱা তাঁত বাতি কৰোঁতে তেওঁলোকে ভাগৰি যায়। বহুত তেনেকুৱা ধৰণৰ মহিলা আছে। এগৰাকী মহিলা গোলাঘাটত তেখেতক জ্বলাই দিয়া হৈছিল, মই এটা উদাহৰণ হিচাপে দিছো। গোলাঘাট জিলাত তেখেতক জ্বলাই দিয়া হৈছিল। জ্বলাই দিয়াৰ পিছত 3 বছৰ হ'ল। 3 বছৰৰ পিছত তেওঁ মাতৃগৃহলৈ ঘূৰি আহিলে। মহিলাগৰাকী একদম জীৱন মৰণ সমস্যাৰ পৰা যেনে তেনে প্ৰাণ বাচিলে। তেওঁৰ যিটো অভিযোগ, মানে তেওঁৰ যিটো কেছ ফাইল হ'ল কোৰ্টত হ'ল, তেওঁ যিটো কম্পেনচেশ্যন কেছ দিলে, সেই কম্পেনচেশ্যন কেছৰ আজিলৈকে তেওঁ একো এটা লাভ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এই মহিলাগৰাকী অধিক মানসিক হতাশাগ্ৰস্ততাত ভোগে। এনেকুৱা ধৰণৰ কথা আছে, এনেকুৱা ধৰণৰ বহুখিনি মহিলাৰ সেই কথাখিনিও কিন্তু হৈছে। কিন্তু তাৰ মাজতে কিছু মহিলাই ন্যায় পাবলৈ আমাৰ জৰিয়তে সক্ষম হৈছে। আমাৰ জৰিয়তে মানে আমি তেখেতক লিংকেজ কৰি দিছো, আমি তেখেতক ছাপোৰ্ট কৰি দিছো, পাইছে। কিন্তু মই আমাৰ অনুষ্ঠান বুলি মই ক'বলৈ বিচৰা নাই। কিন্তু অসমত বহুত এনেকুৱা ধৰণৰ মহিলা আছে, যিসকল মহিলাই কিন্তু পাৰিবাৰিক নিৰ্যাতন বা অন্যান্য নিৰ্যাতনৰ সন্মুখীন হৈও তেখেতসকলে কিন্তু যিখিনি ন্যায় পাব লাগে, সেই ন্যায়খিনি পাবলৈ সক্ষম সঁচাকৈ হোৱা নাই। আৰু এটা অতি পৰিতাপৰ কথা, যিখিনি আমাৰ প্ৰত্যেক বছৰে ধৰক এটা ৰেকৰ্ড ওলাই যে এই বছৰত নাৰী নিৰ্যাতনৰ ঘটনা ইমান হ'ল, ইমান মৰিলে, ইমানখিনি মানে চলি আছে, কেছ চলি আছে, ইমানখিনিয়ে ন্যায় পালে, এনেকুৱা ধৰণৰ এটা চৰকাৰীভাৱে এটা তথ্য ওলাই। কিন্তু আপোনালোকে জানি আচৰিত হ'ব, গ্ৰামাঞ্চলত কাম কৰা মানুহ হিচাপে আমি জানো, যদি এখন গাঁৱত 10টা নাৰী নিৰ্যাতনৰ ঘটনা হয়, তাৰ এটা হয়তো ৰেকৰ্ড কেছ হয়, পুলিচ থানালৈ বা ক'ৰবালৈ যায়। আনৰেকৰ্ডেড কেছ কিন্তু 9টা থাকি যায়। মই সংখ্যাটো মানে থুলমূলকৈ আপোনাক তেনেকে কৈছো। অসমৰ গ্ৰামাঞ্চলত এতিয়াও বহুত আনৰেকৰ্ডেড নাৰী নিৰ্যাতনৰ ঘটনা থাকি গৈছে, যিবোৰ মহিলাই এতিয়াও বহু নিৰ্যাতনৰ মুখামুখি হৈ অতি দুৰ্বিষহ জীৱন যাপন কৰিব লগা অৱস্থা কিন্তু অসমৰ গ্ৰামাঞ্চলত আছে। স্নেহা শুনিছে? হয়, ধন্যবাদ। আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম। আপুনি যিটো ছেক্সুৱেল হেৰাছমেণ্টৰ কথা কৈছিল কৰ্মক্ষেত্ৰত, তাত এইটো ৰোধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা উপযোগী বুলি আপুনি ভাবে? চাওক, ৰোধ কৰা বা
এই বস্তু এই নিৰ্যাতনৰ ঘটনাবিলাক ইটোৰ লগত সিটোৰ কিবা সংযোগ থকা নিচিনা আমি অনুভৱ কৰোঁ মানে নাৰী নিৰ্যাতন বুলি ক'বলৈ যাওঁতে মই অলপ আগতে যিহেতু উল্লেখ কৰিছো যে ঘৰ ৰাজপথ কৰ্মস্থান ক'তো আৰু বাদ পৰি থকা নাই সকলোতে নাৰী নিৰ্যাতন হৈছে আমি এফালে কৈ আছো যে মহিলাসকল সবলীকৰণ হ'ব লাগে মহিলাসকলক কিছুমান আমি বহুত মানুহে আমি এনেধৰণে উপলব্ধি কৰোঁ যে মহিলাসকল যদি অৰ্থনৈতিকভাৱে সবল হয় তেতিয়াহ'লে মহিলাসকলৰ নাৰী মানে নিৰ্যাতনৰ পৰিমাণ হয়তো কমিব বা মহিলাসকলে নিৰ্যাতন হ'লেও তেওঁলোকে নিজে এইটো এড্ৰেছ কৰিব পাৰে এনেকুৱা ধৰণে আমি কিছুমান মানে কথা আমি ভাবো বা আমি কওঁ বা আমি উপলব্ধি কৰোঁ প্ৰায় কম বেছি পৰিমাণে সকলোৱে কিন্তু মহিলাসকলৰ বাবে এতিয়া বিভিন্ন সময়ত গোলকীকৰণৰ সময়ত এতিয়া টেকনলজি বহুত ডেভেলপ হৈছে এইখিনি সময়ত মহিলাসকলৰ কাৰণে কিছু কিছু স্থানত কৰ্মসংস্থাপনৰ ব্যৱস্থা হৈছে বহুতখিনি কৰ্মসংস্থাপন হৈছে কিন্তু কথা হ'ল কি এই কৰ্মসংস্থাপিত হোৱা মহিলাসকলে ভাল ধৰণে তেওঁ নিজৰ পাৰফৰ্মেন্সটো দিবলৈ তেওঁ কৰ্মস্থানত তেওঁ যোগ্যতাটো প্ৰদৰ্শন কৰিবলৈ যিটো পৰিৱেশ লাগে সেই পৰিৱেশটো মহিলাসকলে পাইছেনে মহিলাসকল মই কৰ্মসংস্থাপন মানে মই কেৱল অৰ্গেনাইজ ছেক্টৰৰ মহিলাসকলৰ কথাই কোৱা নাই আনঅৰ্গেনাইজ ছেক্টৰ আৰু অৰ্গেনাইজ ছেক্টৰ দুটা ছেক্টৰত আমাৰ মহিলাসকলে কাম কৰে গতিকে য'তেই তেওঁ উপাৰ্জনমুখী কাম কৰিবলৈ যায় সেইখনেই হৈছে সেই মহিলাসকলৰ কাৰণে কৰ্মক্ষেত্ৰ কিন্তু এনেকুৱা ধৰণৰ মানে ব্যৱস্থা আহি পৰিছে যে এগৰাকী মহিলাই তেওঁ যিটো কাম কৰাৰ কমফৰ্টেবল এটমস্ফিয়াৰ সেই কমফৰ্টেবল এটমস্ফিয়াৰটো কিন্তু তেওঁ সহকৰ্মীসকলৰ পৰা সদায় একেধৰণে নাপায় কেৱল যে তেওঁ কৰ্মস্থানতেই সেইটো হৈছে নহয় তেওঁ কৰ্মস্থানলৈ অহা যোৱা কৰোঁতে ৰাস্তাত বা তেওঁ কৰ্মস্থানৰ নামত তেওঁ যিখিনি তেওঁ ৰেছপঞ্চিবিলিটি আছে তেওঁ ফিল্ডত যদি কিবা কাম কৰিবলৈ গৈছে সেই ফিল্ডত বিভিন্ন ধৰণে তেওঁ নিজে নিবিচৰা যৌনত্বসূচক ইংগিত অংগী ভংগী কথা বাৰ্তা বা আনহাতে টাচিং এনেকুৱা ধৰণৰ বিভিন্ন ধৰণে তেওঁ মানসিকভাৱে বা শাৰীৰিকভাৱে অপদস্থ বা হাৰাশাস্তি কৰে যিটোৱে কিন্তু এগৰাকী মহিলাই নিজক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই সমাজৰ এই এচাম মানুহে বাধাৰ সৃষ্টি কৰিছে গতিকে আমাৰ যোনখন ভাৰতবৰ্ষত কৰ্মক্ষেত্ৰত মহিলাৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ নিষিদ্ধকৰণ মানে প্ৰতিকাৰ আইন যোনখন 2013 চনত কৰিছে সেই আইনখনত কিছু ব্যৱস্থাপনা আছে সেই আইনখনৰ ব্যৱস্থাপনা অনুসৰি যিবিলাক মানে অৰ্গেনাইজ ছেক্টৰত মানে কাম কৰা মহিলা তেখেতসকলৰ কাৰণে নিৰ্যাতন ৰোধ কৰিবৰ কাৰণে ICC ইণ্টাৰনেল কমপ্লেইন কমিটি প্ৰত্যেকখন য'ত 10 জনতকৈ অধিক কৰ্মচাৰীয়ে কাম কৰে সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত এখন ইণ্টাৰনেল কমপ্লেইন কমিটি থকাটো বাধ্যতামূলক ইণ্টাৰনেল কমপ্লেইন কমিটিত ভুক্তভোগী মহিলাগৰাকীয়ে মৌখিকভাৱে লিখিতভাৱে তেখেতৰ কমপ্লেইন দিব লাগে আৰু সেই কমপ্লেইন মতে বিচাৰ কৰি তেখেত নিৰপেক্ষভাৱে বিচাৰ কৰি সেই বিচাৰৰ যিখিনি হয় তদন্ত কৰি তেখেতসকলে এটা মীমাংসা মানে ৰায় এটা সেই সমিতিৰ ফালৰ পৰা আহিব পাৰে আৰু আনঅৰ্গেনাইজ ছেক্টৰৰ কাৰণে ডিষ্ট্ৰিক্ট লেভেলত যিখন LCC বুলি কয় লোকেল কমপ্লেইন কমিটি এই কমিটিবিলাকৰ ব্যৱস্থা আইনগতভাৱে আছে এতিয়া প্ৰথম কথা হ'ল যিবিলাক বাৰু অৰ্গেনাইজ ছেক্টৰৰ মহিলা তেখেতসকলে শিক্ষিত মহিলা বুলিয়ে মই কৈছো তেখেতসকলে পঢ়া শুনা কৰা মহিলা কিন্তু আমি যিটো ষ্টাডি কৰিছিলো সেই ষ্টাডিটোত আমি দেখা পালো অৰ্গেনাইজ ছেক্টৰৰ মহিলাসকলৰ ক্ষেত্ৰতো কিন্তু 56% মহিলাইহে গম পায় যে এনেকুৱা এখন আইন আছে আৰু এনেকুৱা এটা ব্যৱস্থাপনা মানে মেকানিজিম তেওঁলোকৰ কাৰণে আছে আৰু আনঅৰ্গেনাইজ মহিলাসকলৰ কাৰণে এই আইনখন LCCৰ ব্যৱস্থাটো যে আছে সেইখিনি কথা গৈয়ে পোৱা নাই গতিকে আমি সেই কথাটোৱে ভাবি আচৰিত যিহেতু মহিলাসকলে যেতিয়ালৈকে এই বিষয়টো সম্পৰ্কত তেওঁলোকৰ ওচৰলৈ আইনৰ ব্যৱস্থাসমূহ যে কি মেকানিজিম আছে তেওঁলোকে কি সুবিধা লাভ কৰে এই কথাখিনি যদি তেওঁলোকৰ ওচৰলৈ গৈয়ে নাপায় মহিলাসকলে যদি বুজিয়ে মানে নাজানে তেওঁলোকৰ লগত হৈ থকা মানে নিৰ্যাতনটো তেওঁলোকে প্ৰতিৰোধ কৰিবলৈ যাব ক'লৈ সেইকাৰণে আচলতে আমাৰো কিছু দায়িত্ব আছে আমাৰ সকলোৰে দায়িত্ব আছে বুলি আমি অনুভৱ কৰোঁ যে মহিলাসকলক আমি এটা কথা জনোৱা দৰকাৰ যে তেওঁলোকক যিখিনি যৌন নিৰ্যাতনৰ তেওঁ যিটো বুজি পাইছে যে এইখিনি মোক যৌনতা সূচক কথা কৈছে তেওঁ প্ৰথমতেই মই বেয়া পাইছো মোৰ নহয় বা নহব এনেকুৱা ধৰণে প্ৰথম ভইচটো তেওঁ উঠোৱাটো উচিত গতিকে এইখিনি কথাৰ পৰা আমি আইনী ব্যৱস্থাপনালৈকে কিন্তু মহিলাসকলক সজাগ সচেতন কৰাৰ
দায়িত্ব কিন্তু আমাৰ সকলোৰে আছে যিসকলে ইতিমধ্যে বুজি পাইছে হয়তো তেখেতসকলে নিজকে সুৰক্ষিত অৱস্থাত ৰাখিব পাৰিছে কাৰণ বহুত মহিলা এনেকুৱা আছে কৰ্মক্ষেত্ৰত হোৱা যৌন নিৰ্যাতন তেওঁলোকে বিভিন্ন ভয়ৰ কাৰণত প্ৰকাশ নকৰে তেনেকুৱা এখিনিও আমি পাইছো আমি যেতিয়া মহিলাসকলৰ ওচৰলৈ গৈছো তাৰ বহুত কাৰণৰ ভিতৰত এটাই হৈছে তেওঁ কৰ্মসংস্থাপন হেৰুৱাব পাৰে তেওঁ সন্মান হানি হ'ব পাৰে তেওঁ কথাখিনি কৈ দিয়াৰ লগে কাৰণে সমাজত তেওঁ মানুহে বেয়া দৃষ্টিৰে চাব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে তেওঁলোকৰ মনত উদয় হোৱা বহুতবোৰ প্ৰশ্নবোধকৰ কাৰণে তেখেতসকল কিন্তু বহুত পিছত থাকি যায় আৰু অন্য হাতেদি যিবিলাক মানুহে ধৰক আনঅৰ্গেনাইজ চেক্টৰত কাম কৰে যিসকল সৰু দোকান পাণ দোকান দিয়ে ফুটপাতত শাক পাচলি কাৰবাৰ কৰে বিভিন্ন ধৰণে কাম কৰে সেই বা খেতি পথাৰত কাম কৰিবলৈ যায় সেই মহিলাসকলৰ দুটা কথা আছে প্ৰথম কথা হৈছে যিবিলাক ওমেন হেডেড ফেমিলি বা যিগৰাকী মহিলাই হয়তো ফেমিলিটোৰ ব্ৰেড আৰ্নাৰ আৰু সেই ব্ৰেড আৰ্নাৰ গৰাকীয়ে যদি উপাৰ্জন কৰিবলৈ নাযায় তেতিয়াহ'লে তেওঁ ঘৰত থকা শিশুকেইটা বৃদ্ধা মাক দেউতাক বা অকলশৰীয়া মহিলাগৰাকী চলিবলৈ মানে খোৱা লোৱা কৰিবলৈ তেখেতৰ যথেষ্ট অসুবিধা হয় আৰু সেই অসুবিধাবিলাক আহি পৰাৰ কাৰণে তেওঁলোকৰ লগত হৈ থকা অন্যায় অত্যাচাৰবিলাকক একাষৰীয়া কৰি অত্যন্ত নিৰ্যাতন মানসিক অশান্তিৰ মাজত কিন্তু মহিলাসকলে কাম কৰি আছে আৰু এইটো অতি পৰিতাপৰ কথা আমি এটা কথা দেখা পাইছো যে মহিলাসকলৰ কাৰণে পাব্লিক স্পেচ যথেষ্ট কম যিবিলাক পাব্লিক স্পেচ আছে যিবিলাকৰ পৰা ইনকাম জেনেৰেটিং হয় সেইবিলাক জাগা ইতিমধ্যে মানে পুৰুষসকলৰ দখলতে আছে কিন্তু তাৰ মাজতো কম পৰিমাণে হলেও যিসকল মহিলাই সেই উপাৰ্জনৰ কাৰণে সেই ৰাস্তাটো সেই ঠাইখন বিচাৰি লৈছে তাতো কিন্তু মহিলাসকলে সুৰক্ষিত এটা পৰিৱেশ পোৱা নাই আৰু এই সুৰক্ষিত পৰিৱেশটো নোপোৱাৰ মূল কাৰণটোৱে হৈছে মহিলাসকলক সদায় দমন কৰি থাকিবৰ কাৰণে মহিলাসকলে যদি এখোজ আগলৈ দিব বিচাৰিছে তেওঁলোকক দমাই ৰাখিবৰ কাৰণে এই ব্যৱস্থাবোৰ মানে বহুখিনি পুৰুষ মানসিকতাৰ কবলত থকা মানুহে এই কামবিলাক কৰি আছে আমি তেনেধৰণে কিন্তু মই গাঁও অঞ্চলত বা গাঁৱৰ মানুহৰ লগত দুখীয়া মানুহবিলাকৰ লগত কাম কৰি থাকোতে তেওঁলোকৰ লগত ভাৱৰ আদান প্ৰদান হওঁতে মোৰ এই কথাবিলাক তেওঁলোকৰ পৰা মানে শিকিছো মই তেওঁলোকৰ পৰা মই জানিছো এইখিনি মোৰ অভিজ্ঞতা আছে হয় এইখিনিতে অন্য এটা কোণৰ পৰা যদি আমি চাওঁ আপুনি যিটো কৈছে কৰ্মসংস্থাপন হেৰুৱাৰ ভয় বিশেষকৈ অৰ্গেনাইজ চেক্টৰবোৰত কিন্তু এনেকুৱা এটা কোণ থাকিব পাৰে নেকি এনেকুৱা এটা দৃষ্টিকোণ থাকিব পাৰে নেকি যে কিছুমানে হয়তো কৰ্মসংস্থাপন হেৰুৱাৰ ভয়ত বা এইখিনি কথা প্ৰকাশ কৰিবলৈ টান পায় আৰু সেইটো এটা যৌন নিৰ্যাতনৰ এটা কাৰণ হৈ পৰে লাহে লাহে কাৰণ বহুত মানুহবোৰৰ সাহস বাঢ়ি যায় এইটোত কিন্তু প্ৰলোভনৰ কাৰণেও এইটো কেতিয়াবা হ'ব পাৰে নেকি মানে কি কাৰকে একচুৱেলি ইয়াতে ক্ৰিয়া কৰে আৰু যদি প্ৰলোভনৰ কাৰণত কোনোবা হয় এইটো নিৰ্যাতন বুলি ধৰিব পাৰিম জানো আমি এই বিষয়ে আপোনাৰ কি দৃষ্টিভংগী চাওক মই এগৰাকী নাৰীবাদী মহিলা হিচাপে মই এটা কথাত বিশ্বাস কৰো যে নিৰ্যাতন কোনেও আহ্বান নকৰে মোৰ জীৱনত উৎপীড়ন হওক মোৰ জীৱনত নিৰ্যাতন হওক এই কথাটো কোনো মানুহে কেতিয়াও কামনা নকৰে প্ৰলোভন মানে প্ৰলোভনটো এনেকুৱা ধৰণৰ প্ৰলোভন দিহে নিৰ্যাতন মহিলাগৰাকীক কৰে তেওঁ তোমাৰ দৰমহা বঢ়াই দিম বুজি পাইছে নিশ্চয় যে তোমাৰ মই দৰমহা বঢ়াই দিম তোমাক মই প্ৰমোচন কৰাই দিম তোমাক মই ভাল জাগালৈ ট্ৰেন্সফাৰ কৰাই আনিম এনেকুৱা ধৰণৰ বা মই তোমাক মানে বিদেশ ভ্ৰমণ কৰাম বা মই তোমাক আমুকটো বস্তু দিম এনেকুৱা ধৰণে তুমি মোৰ লগত এই কামখিনি কৰিব লাগে যিবিলাক যৌনতা সূচক ইংগিত যৌনতা সূচক মন্তব্য সেই মন্তব্যখিনিয়ে এগৰাকী মহিলাক নিৰ্যাতনহে কৰে নহয় জানো গতিকে তাৰ মাজত আপুনি যিটো কথা কৈছে যে সেই প্ৰলোভনৰ বশৱৰ্তী হৈ যদি কোনোবা মহিলা তেনেকুৱা ধৰণৰ এটা ব্যৱস্থালৈ গৈছে তেনেহলে মই সেই ক্ষেত্ৰত এটা কথাই ক'ব পাৰিম যে তেওঁ নিশ্চয় সেইটো এগৰাকী মেচিউৰ্ড মহিলা হিচাপে তেওঁ এগৰাকী মেচিউৰ্ড মহিলা আৰু তেওঁ মেচিউৰিটি তেওঁ আছে তেওঁ নিজৰ বিচাৰ বিবেচনাৰে তেওঁ বিচাৰ বিবেচনা কৰি পাইছে যদি তেওঁ সেইটোক নিজে শুদ্ধ বুলি ভাবিছে তেতিয়াহ'লে তেওঁ দুইজনৰ যদি সহমতত যদি তেওঁলোকে তেনেকুৱা ধৰণৰ এটা ৰিলেশ্যনত গৈছে সেইটো কেতিয়াও আমি নিৰ্যাতন বুলি নিশ্চয় ক'ব নোৱাৰিম
সেইটো কৰ্মস্থানেই হওক ঘৰেই হওক বাহিৰতেই হওক য'তেই নহওক যদি দুইজনৰ সহমত মানে কি বুলি কয় এইটো মানে সহমত হয় সহমতত যদি তেনেকুৱা ধৰণৰ এটা অৱস্থালৈ তেওঁলোক গৈছে তেনেহ'লে সেইটোতো কেতিয়াও নিৰ্যাতন হ'ব নোৱাৰে কেনেকে নিৰ্যাতন হ'ব পাৰিব চাগে নিশ্চয় নিশ্চয় এইটোৰ ওপৰতে মই আৰু এটা সৰু প্ৰশ্ন সুধিব খোজো যে অকল এইটো অনুসন্ধিৎসাৰ কাৰণে আপোনাৰ ইমান দিনৰ মানে কৰ্ম অভিজ্ঞতাত ইমান বছৰ জুৰি আপুনি কাম কৰিছে তেতিয়া সেক্সুৱেল হাৰাসমেন্টৰ আজিলৈকে কোনোবা পুৰুষে এইটো অভিযোগ কৰিছে নেকি যে তেওঁলোকক তেওঁলোক সেক্সুৱেলি এবিউজ ফিল কৰিছে হাৰাসমেন্ট ফিল কৰিছে এনেকুৱা কোনো পুৰুষৰ অভিযোগ পাইছে নেকি বাস্তৱতে মই এতিয়ালৈকে তেনেকুৱা হয় কিবা কৈছে হয় মানে পুৰুষে নিৰ্যাতন মানে মহিলাৰ পৰা নহয় জানো মানে কৰ্মক্ষেত্ৰৰ কথা কৈছে আপুনি হয় মহিলাৰ পৰা বা পুৰুষৰ পৰাও হ'ব পাৰে হয় 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 মানে আমি চাওক আমাৰ নিটছতে আমি এখন সমিতি বনাই থৈছো ইন্টাৰনেল কমপ্লেইন কমিটি আমাৰ হেল্ল' এইটো কাৰণে এইটো সুধিলো সেক্সুৱেল হাৰাসমেন্টটো হেল্ল' শুনি আছে শুনি আছো হেল্ল' হয় শুনি আছো সেক্সুৱেল হাৰাসমেন্টটো হয় সেক্সুৱেল হাৰাসমেন্টটো আমি অকল কেতিয়াবা আমি সেক্সুৱেল কিবা কমেন্ট কৰিলে বা মন্তব্য সেইটোৰো আমাৰ হাৰাসমেন্ট হ'ব পাৰে হয়তো সেইটোৰো অভিযোগ উঠিব পাৰে সেই প্ৰশ্নটো মনত আহিল কাৰণে এই কুৱেশ্যনটো সুধিলো হয় ঠিকে কৈছে আপুনি কাৰণ সেক্সুৱেল হেৰাসমেন্টৰ কথাটো অলপ মানে ৱৰ্ক প্লেছত অলপ বেলেগ ধৰণৰ হয় কাৰণ ৱৰ্ক প্লেছত হোৱা সেক্সুৱেল হেৰাসমেন্টৰ অভিযোগবোৰ আমি প্ৰত্যেকটো অনুষ্ঠানত আমি ল'বগে নোৱাৰো আমি নিটছৰ কৰ্মী নিটছত এখন ইন্টাৰনেল কমপ্লেইন কমিটি আছে আমাৰ নিটছৰ এখন সেক্সুৱেল হেৰাসমেন্ট আমাৰ মানে পলিচিও আমি এডাপ্ট কৰিছো নিটছে নিজা এখন আমাৰ পলিচি আছে অৰ্গেনাইজেশ্যনৰ গতিকে আমাৰ যোনখন ইন্টাৰনেল কমপ্লেইন কমিটি সেই ইন্টাৰনেল কমপ্লেইন কমিটিলে এতিয়ালৈকে কিন্তু কোনো পুৰুষৰ তেনেকুৱা ধৰণৰ অভিযোগ আমাৰ ওচৰলৈ অহা নাই ইন্টাৰনেল কমিটিৰ ময়ো এগৰাকী মেম্বাৰ গতিকে আমাৰ ওচৰলৈ এতিয়ালৈকে নিশ্চয় তেনেকুৱা হৈছে বুলি আমাৰ ওচৰলৈ অহা নাই কিন্তু বেলেগ অনুষ্ঠানত যদি হৈছে সেইবিলাকততো আমি ধৰক অংশগ্ৰহণ কৰিব নোৱাৰো কাৰণ নিজৰ অৰ্গেনাইজেশ্যনত কমিটিখন নিজৰ অৰ্গেনাইজেশ্যনৰ কমিটি থাকে তাত বাহিৰৰো 2-এজন মানুহ থাকে মানে সদস্য থাকে এইটো তেখেতসকলৰ সেই সমিতি মানুহেহে জানিব বুজি পাইছে আৰু এটা কথা পুৰুষৰ ক্ষেত্ৰত যদি কৰ্মস্থানত সেক্সুৱেল হেৰাসমেন্ট হয় যিখন 2013ৰ যোনখন এক্ট আছে সেক্সুৱেল হেৰাসমেন্ট অফ ওমেন এট ৱৰ্কপ্লেছ 2013 সেই এক্টখনে কিন্তু পুৰুষক সামৰি মানে হেৰি কৰা নাই পুৰুষে তেতিয়া সেই কমপ্লেইনটো পুৰুষৰ কমপ্লেইনটো ল'বলৈ হলে ইন্টাৰনেল কমপ্লেইন কমিটিয়ে বা অৰ্গেনাইজেশ্যনে যিখন নিজৰ পলিচি এডাপ্ট কৰে সেই পলিচিখনত হয়তো তেখেতসকলে এইটো ভৰাই ল'ব পাৰে যে আমি পুৰুষৰ লগত হলে এনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰিম কিন্তু একখনত যেহেতু মহিলাক প্ৰাধান্য দিয়া হৈছে গতিকে পুৰুষসকলে তেতিয়া আপোনাৰ IPCৰ আণ্ডাৰত তেখেতসকলে সেইখিনি কাম কৰিব পাৰিব মানে ধন্যবাদ হয় কওক নাই মই সেইটোৱে ক'ব বিচাৰিছিলো হয় ধন্যবাদ এতিয়া দৰ্শকৰ পৰা আমি কিবা প্ৰশ্ন আছে যদি সেয়া জানিবলৈ বিচাৰিছো ইতিমধ্যে আমি জলিমণি বাইদেউৰ পৰা খুব তথ্য সমৃদ্ধ মনোগ্ৰাহী আলোচনা এটাৰ সাক্ষী হৈছোৱেই হয়তো বহুতো দৰ্শকৰ মনতো এইখিনি বহুত প্ৰশ্ন হয়তো জাগি উঠিব পাৰে আমি অলপ দেৰিৰ কাৰণে দৰ্শকলৈ এইটো এৰি দিব বিচাৰিম যে তেওঁলোকৰ যদি কিবা সুধিব লগা আছে তেওঁলোকে সুধিব পাৰে chat box এটা আহিছে sexual harassment or definition আপোনাৰ according sexual harassment or definition হয় মোক কৈ আছে আপোনাক কৈছো chat box এটা মেছেজ আহিছে sexual harassment or definition definition কশ্মীৰা পৰা হয় মানে আচলতে ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ মহিলাসকলৰ ওপৰত যিখিনি যেনেকুৱা ধৰণৰ মানে কৰ্মস্থান বুলি ক'বলৈ যাওঁতে মই উল্লেখ কৰিছো তেখেতটো অৰ্গেনাইজ ছেক্টৰে হওক আনঅৰ্গেনাইজ ছেক্টৰে হওক সেই অৰ্গেনাইজ ছেক্টৰ বা যেতিয়া মানে উৎপীড়ন মহিলাসকলৰ বিৰুদ্ধে যৌন উৎপীড়ন হয় সেই যৌন উৎপীড়ন বিলাকত
সেই যৌন উৎপীড়নবিলাক হয়তো অশ্লীল ইংগিত হ'ব পাৰে, তেখেতসকলৰ ওপৰত মানে সেক্সুৱেল কমেন্ট হ'ব পাৰে, কি পিন্ধিছে কি নাই পিন্ধা, মই খোলাকে কৈ দিছো আৰু, বা তেখেতৰ এগৰাকী মহিলাৰ হয়তো মানে বিয়া সম্পৰ্কীয় প্ৰশ্ন, কিয় তেওঁ বিয়া কৰোৱা নাই, এনেকা কিছুমানে জানিব বিচৰা, বা তেওঁ যদি মানে প্ৰেগনেন্ট হৈছে প্ৰেগনেন্সিৰ ওপৰত কুৱেশ্যন, বা প্ৰেগনেন্ট হোৱা নাই সেইটোৰ ওপৰত কুৱেশ্যন, এনেকুৱা ধৰণৰ যিবিলাক কথা। তাৰ লগতে এগৰাকী মহিলা কৰ্মচাৰী, তেখেতে ৰাস্তাটোত অহা যোৱা যাব বিচাৰিছে, সদায় সেই সময়ত তেখেতক আনৱান্টেড টাচ কৰিব বিচাৰিছে, বা ৰাস্তাটো ভেটি ধৰিছে, বা তেখেতৰ টিফিন বক্সটোৱে লুকুৱাই থৈছে, যিবিলাক কথাৰ পৰা, যিবিলাক কামৰ পৰা মহিলাগৰাকীয়ে কমফৰ্টেবল ফিল নকৰে। কৰ্মস্থানত এগৰাকী মহিলাই কাম কৰি থাকোতে যিবিলাক কথা বা কামৰ জৰিয়তে তেওঁ সহকৰ্মীসকলৰ পৰা পোৱা কথা বা কামৰ পৰা মহিলাগৰাকীয়ে এটা সুন্দৰ পৰিৱেশ লাভ নকৰে, য'ত তেওঁ নিজৰ মনটো ভাল ধৰণে লগাই তেওঁ নিজৰ কামখিনি ভাল ধৰণে কৰিব নোৱাৰে, নিজৰ পাৰফৰ্মেন্স তেওঁ ভালকৈ দিব নোৱাৰে, তেওঁ নিজক উন্নতিৰ দিশত আগুৱাই লৈ যাবলৈ তেওঁ অসুবিধা পায়, তেন্তে সেই কামবিলাকক, সেই যিজন ব্যক্তিয়ে বা যোনখিনি মানুহে মহিলাগৰাকীক লৈ কৰি থকা কামবিলাকক কৰ্মক্ষেত্ৰত হোৱা যৌন নিৰ্যাতন বুলি আমি অভিহিত কৰিব পাৰো। মই ক্লিয়াৰ কৰিব পাৰিছো নে চাগে বাৰু? Thank you, ma'am. আৰু এটা প্ৰশ্ন আছিলে মোৰ। Okay, Jasmira. হয়। তো আপুনি যিখিনি কথা সেইখিনি বাৰু বুজি পালো, যে যোনটো যি কামৰ পৰা মানে মহিলা এগৰাকীয়ে আনকমফৰ্টেবল ফিল কৰে, তো ফিজিক্যাল এটা এনভায়ৰনমেন্ট ৱৰ্ক প্লেছত, বাট টু টেক্সট মেছেজ বা তেনেকুৱা টাইপৰ যদি কিবা হয়, হয়, সেইখিনিও পৰিব। কিয় পৰিব? কাৰণ সেই কথাখিনি হৈছে, চাওক, মই আজি এটা অফিচত কাম কৰো, মই অফিচত কাম সামৰি যদি মই ঘৰলৈ যোৱাৰ পিছত মোৰ কলিগে যদি মই নিবিচৰা ধৰণৰ মোক মেছেজ কৰে, ফোন কল কৰে, মোক পৰ্নোগ্ৰাফি মানে পঠায়, এনেকুৱা ধৰণৰ যোনবিলাক কাম কৰে, সেইবিলাকো কিন্তু আমাৰ কৰ্মক্ষেত্ৰৰ নিৰ্যাতনৰ ভিতৰতেই পৰে। আনকি মই কৰ্মস্থানলৈ অহা যোৱা কৰি থাকোতে, মই ৰাস্তাত কৰ্মস্থানলৈ আহি আছো, কিন্তু সেই মানুহজন মোৰ নিজৰ অফিচৰ মানুহ নহয়, কিন্তু তেওঁক মই বাছত লগ পাইছো, তেওঁক মই অফিচলৈ আহি থাকোতে মই ৰাস্তাত লগ পাইছো, তেতিয়াও যদি মই কিছু মানে অসুবিধাৰ সন্মুখীন হৈছো, সেইখিনিও কিন্তু কৰ্মসংস্থানত হোৱা নিৰ্যাতনৰ এই ব্যৱস্থাপনাই সামৰি লয়। শুনা পাইছে মোক? হয়, এনেকুৱা Jasmira, তোমাৰ ভইচটো ব্ৰেক হৈছে। হয়, মানে ক'ব বিচাৰিছিলো যে কেতিয়াবা এনেকুৱা ভুল অভিযোগ কিবা এটা পোৱা গৈছে নেকি? লাইক কিছুমান কেছ ষ্টাডিজৰ পৰা দেখা যায় যে বহুত ক্ষেত্ৰতে ল'ৰা মানুহখিনিও মানে কেতিয়াবা মানে মিছ ইণ্টাৰপ্ৰেট কৰা হয় তেওঁলোকক। তো সেই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? হয়, এইটো কিন্তু একেবাৰে আপুনি শুদ্ধ কথা এটা কৈছে, যে যিহেতু আমি মহিলাসকলৰ হৈ কথা কৈ আছো ন, কিন্তু আমি বহুত কিন্তু মানে বহুত মহিলাৰ মানসিকতা কিন্তু সেই পুৰুষ প্ৰধান মানসিকতাৰ এটাৰ কবলত আছে। বহুত আক্ৰোশৰ বলত কেতিয়াবা তেওঁলোকে যিটো অভিযোগ দিয়ে, মানে ইণ্টাৰনেল কমপ্লেইন কমিটিৰ এটা প্ৰধান দায়িত্ব আছে এই ক্ষেত্ৰত। যিহেতু এগৰাকী মহিলাই যদি তেওঁ কলিগৰ সম্পৰ্কত মিছা অভিযোগ দিয়ে, আৰু সেই অভিযোগটো যদি মিছা বুলি প্ৰমাণিত হলে কিন্তু সেই মহিলাগৰাকীৰ ওপৰত সম্পূৰ্ণ মানে কি বুলি কয়, শাস্তিমূলক ব্যৱস্থা ইণ্টাৰনেল কমপ্লেইন কমিটিখনে ল'ব পাৰে। তেওঁ যদি কিবা প্ৰমোচনৰ কথা আছিল, সেইখিনিও বন্ধ কৰাব পাৰে, তেওঁ দৰমহাৰ কথা আছে, বা তেওঁ যিখিনি ভৰ্ৎসনা বুলি এটা শব্দ আছে অসমীয়াত কয়, গতিকে তেনেকুৱা ধৰণৰ কথাখিনি বা তেওঁ বুজায়, এই কথাখিনি কিন্তু কোৱাৰ উপৰিও যিজনৰ ওপৰত তেওঁ মিছা বুলি যদি প্ৰমাণিত হয়, তেখেতৰ ওচৰত কিন্তু লিখিত বা মৌখিকভাৱে ক্ষমা খোজাৰ ব্যৱস্থাও কিন্তু আছে। এইখিনি কৰাৰ প্ৰয়োজন, কাৰণ কাৰোবাক এনেই মানে জেলাছ যিকোনো এটা কথাতে
মহিলাই হওক পুৰুষেই হওক কাকো কেতিয়াও হাৰাশাস্তি কৰাটো আমি ন্যায়সংগত কথা বুলি আমি ক'ব নোৱাৰো কাৰণ আমি মহিলা হৈ আমি এটা কথা সদায় বিশ্বাস কৰো যে কোনো কাৰো তলত নহয় কোনো কাৰো ওপৰত নহয় সকলো আমি সমান আমি সমানতাক বিশ্বাস কৰো গতিকে আমি যেতিয়া সমানতাক বিশ্বাস কৰো গতিকে পুৰুষ আৰু মহিলা সকলোৱে সমান গতিকে আইনৰ দৃষ্টিত বা বিচাৰৰ দৃষ্টিত যদি যোনে অপৰাধ আমি স্পিকাৰ লুজ কৰিছো নেটৱৰ্ক কানেক্টিভিটিৰ কাৰণে আচ্ছা তেখেতে আজি বহুত মানে ভাল লাগিছে শুনি পেলাই কাৰণ আমি এইবোৰ কথা গাঁৱে গাঁৱে কি হৈ আছে আমি জেনেৰেলি শুনা নাপাওঁ সেইকাৰণে এই ইনফৰমেশ্যন খিনি অসমৰ গাঁৱৰ নাৰীৰ পৰিস্থিতি বিষয়ে জানিব পাৰি মানে বেয়া লাগিছে বাট তথাপিও আমি এটলিষ্ট সেই ডিছকাশ্যন কৰিব পাৰিছো সেইটো ভাল লাগিছে আৰু মই ভাবো যে আমি যদি পিছলৈ গাঁৱৰ মানুহৰ লগতো এটা ডিছকাশ্যন কৰিব পাৰো তেতিয়া ভাল হ'ব যেন লাগে দৰ্শকসকলে কি ভাবে আৰু Anybody প্ৰশ্ন have আছে any কাৰোবাৰ মোৰ এটা প্ৰশ্ন আছিলে হেল্ল' এম আই অডিবল yes you Yeah, are you're audible. মোৰ নাম পৌশালী গোস্বামী আৰু মোৰ প্ৰশ্নটো এনেকুৱা আছিলে স্পেচিয়েলি যদি আমি আৰবান ছেটিং বা ছেমি আৰবান এৰিয়াবিলাকত চাওঁ তেতিয়াহ'লে আমি কিছুমান ক্ষেত্ৰত এইটো দেখিবলৈ পাওঁ যে মহিলাসকলৰ সৈতে এতিয়া এক ধৰণৰ আমি ষ্টেৰিঅটাইপ বুলিও ক'ব পাৰো যে এইটো জড়িত হৈ গৈছে যে আমি ভাবি লওঁ যে সদায় মহিলাবিলাক উৎপীড়িত হয় কিছুমান ক্ষেত্ৰত আমি এইটো দেখিবলৈ পাওঁ যে মহিলাসকলে নিজে যেনিবা নিজৰ ছেক্সুৱেলিটি বা নিজৰ সেইটো ব্যৱহাৰ কৰি তেওঁলোকে ৱৰ্ক পজিশ্যনত অকমান নিজকে ওপৰত উঠাব বিচাৰে বা ফলছ এডুকেশ্যন বিলাক লগাই তেওঁলোকে ৱৰ্ক পজিশ্যনত নিজৰ যোনটো স্থিতি সেইটো ষ্ট্ৰং কৰিব বিচাৰে তেনেকুৱা ধৰণৰ দেখিবলৈ পোৱা যায় যোনটো আমি ফেমিনিজিমৰ সেইটো কমপ্লিট অপজিট হয় বুলি আমি ক'ব পাৰো কিন্তু তেওঁলোকে সেইটো মিছ ইউজ কৰে তাৰমানে তো তেনেকুৱা ধৰণৰ কিছু মহিলাৰ ক্ষেত্ৰত কিবা ষ্ট্ৰং ৰুল ৰেগুলেশ্যনৰ বিষয়ে আপোনালোকে চিন্তা কৰে নেকি না আপোনালোকে ভাবে যে এইটো সদায় মানে মহিলাসকলে সদায় সঁচা কথা কয় বা তেওঁলোকে সদায় উৎপীড়িত হয় সেইটো লৈ মানে কেনেকুৱা ধৰণৰ চিন্তাধাৰা সেইটো মই জানিব বিচাৰো স্পিকাৰ আহিলে নেকি বাৰু না স্পিকাৰ নাই কানেক্ট কৰিব ট্ৰাই কৰি আছে এৰিয়াটোত অকমান I think ইভিনিঙত নেট প্ৰব্লেম হয় আচ্ছা আচ্ছা মেবি স্পিকাৰে এইটো ভালদৰে এনচাৰ কৰিব পাৰিব ওকে মই এইটো আমি ডিছকাছ কৰিব খুজিছো যে আমি এই গাঁৱৰ মানুহবিলাকৰ ওচৰত কেনেকে ৰিচ আউট কৰিব পাৰো কাৰণ কিমান আমাৰ ল আছে যি আৰু তেখেতে কোৱা মতে বহুত মানুহ ইয়াতে চহৰতে নাজানে সেইটো আমি এজ এ সমাজত আমি কি কৰিব পাৰো কেনেকে আমি মানুহক এইটো বিষয়ে ক'ব পাৰো এইটো এটা ওপেন ডিছকাশ্যন হলে ভাল হয় Priyanshu, did you try to reach her? তেখেতে কি কয় ভিতরে প্রিয়াংশুয়ে ফোন কৰি আছে তেখেতক স্নেহা
তোমাক তোমাৰ এতিয়া হয়। তোমাৰ এইটো প্ৰথম হোষ্ট তুমি তোমাৰ এতিয়া কি অভিজ্ঞতা হৈছে কিন্তু তোমাৰ কি তুমি ইয়াৰ পৰা নেক্সট কি কৰিব খোজা মানে যদি আমি কাৰোবাক মাতিব লাগে তোমাৰ কি আইডিয়া advice? মানে বহুতখিনি কথা শিকিব পাৰিছো, এইখিনি ভাল লাগিছে। এইটো বিষয়তে মই যদিও কাম কৰি আছো, আমি সাধাৰণতে কিতাপৰ পৰা জানো, কিতাপী নলেজ বুলি ক'ব পাৰে। কিন্তু তেখেতে গ্ৰাউণ্ড লেভেলত কাম কৰি আহি যিখিনি কথা জানিছে, সেইখিনিৰ পৰা নিশ্চয় উপকৃত হৈছো আৰু এইকাৰণে ভাল লাগিছে খুব। আৰু আমাৰ এইবোৰ আমি যোনটো জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটিৰ ওপৰত যোনটো শুকুৰবাৰে কৰি আছো সেইটো আমি কেনেকে ইউনিভাৰ্চিটিৰ লগত কানেক্ট হয়। কৰিব পাৰো যাতে ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী প্ৰেক্টিকেল নলেজটো পায় আমি সেইটো যেনেকে আমি মানে এইটো এটা কথা আমি ভাবিব লাগে যে তুমি গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট ত গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ লগতে হাউ কেন উই কানেক্ট যাতে থ্ৰু ৱেবিনাৰ আমিতো ৱেবিনাৰ থ্ৰুদি বহুত জেণ্ডাৰ এণ্ড ছেক্সুৱেলিটিৰ ওপৰত কথা জানি আছো তুমি যদি আমাক ইউনিভাৰ্চিটিৰ লগতো কানেক্ট কৰি দিয়া সেইটো ভাল হ'ব আমি তেনেকে আমি হয়। বেলেগ গাঁৱত শদিয়া যোনটো গাঁৱৰ কথা কৈছে তেখেতে মই সেই গাঁৱত গৈছো তেওঁৰ তাত থাকিও আহিছো আৰু গাঁৱত গ'লে হয়। এনেকুৱা নালাগে যে কি এইবোৰ গাঁৱতো হৈ আছে এনেকুৱা নালাগে ন কি এইবোৰ যে মানুহবিলাকে ইমান কষ্ট ভুগি আছে কিছুমানে সেইটো ধৰিবই নোৱাৰি ন মানুহে ওপৰৰ পৰাতো চবেই ভালেই দেখে হেল্ল' মেম শুনিছে আপুনি আনমিউট কৰি ল'ব মিউটটো চব আছে আপুনি হেল্ল' তুমি আনমিউট কৰি দিব পাৰিবা তেখেতক না ট্ৰাই কৰিছো আমাৰ ফালৰ পৰা নহয় পিছে শুনিছো জলদি ma'am। এটা শুনি পাইছে হয় শুনিছো হয় তো তোমাক এটা কুৱেশ্যন কৈছিলে আকৌ লুজ কৰিলো আমাৰ অসমত সেইটোৱে প্ৰব্লেম হৈ আছে নেহা তুমি যে কৈছা তোমালোকে থিয়ৰিটিকেলি পঢ়িছা থিয়ৰিটিকেলি মানে তোমালোকে কি পঢ়িছা মানে তোমালোকে জানা যে ল আছে মানে মই এইটো ক'ব কবা নেকি বিচাৰিছো হয় আমি থিয়ৰিটিকেলি জানো যে এইটো সমস্যা সমাধান কৰিবৰ কাৰণে এইখিনি ল আছে কিন্তু যেতিয়া আমি গাঁৱত যাওঁ তাতে কিন্তু মই এইকাৰণে একচুৱেলি সেইটো কুৱেশ্যন সুধিছিলো গাঁৱত গৈ আইনে বহুত বেছি সহায় কৰিব পাৰিব যদি সামাজিক ৰীতি নীতিয়ে মানে সেইখিনি হেৰি নকৰে সহায় নকৰে তেতিয়া আইনে যে বহুত সহায় কৰিব পাৰিব এনেকুৱা আচলতে প্ৰেক্টিকেলি ইমান দেখা নাযায় যেন বোধ হয় কাৰণ যদি আমি সাধাৰণ চিনাৰী এটা চাবলৈ যাওঁ ডমেষ্টিক ভাইলেন্সৰ ক্ষেত্ৰতে যেতিয়া কোনোবা এগৰাকী মহিলা নিৰ্যাতিত হয় ঘৰত হাজবেণ্ডে তেওঁক নিৰ্যাতন কৰিলে তাৰপিছত তেওঁ যেতিয়া পুলিচৰ ওচৰত যাব বা আইনৰ ওচৰত যাব থানাত যাব তাৰ আগতে হয়তো তেওঁ বুজোৱা মানুহো বহুত ওলাব যে একো নহয় হাজবেণ্ডেইটো তেনেকুৱা বুজোৱা মানুহ বহুত ওলাব আৰু আমাৰ এটা ধাৰণা আছে যে মহিলা সহনশীলা হ'ব লাগিব তো গাঁৱত সেইখিনি আৰুৱে বেছি আছে বা সাধাৰণতে মানে বহুত বেছি শিক্ষিত নোহোৱা মানুহখিনিৰ মাজতো পৰম্পৰাগত মানুহ যিখিনি তেওঁলোকৰ মাজতো প্ৰায় সেইখিনিয়ে প্ৰচলিত গতিকে বহুত ক্ষেত্ৰত তেওঁলোকে সহনশীলা হৈ থাকিব চেষ্টা কৰি বা ভাল বোৱাৰী আদৰ্শ মহিলা হৈ থাকিবলৈ চেষ্টা কৰি এই বহুতখিনি কথা আইনৰ ওচৰলৈ নোযোৱাকৈ গুচি যায় এইকাৰণে আইন থাকিলেও কেতিয়াবা তেওঁলোকৰ সহায় হৈ নুঠে
মই ভাবো এইটো এটা প্ৰব্লেম হৈ থাকে আৰু সেইখিনি কেনেকুৱা লেভেলত হয় কেনেকুৱা স্তৰত এইবোৰ হয় সেইটো আমি গাঁৱত গ'লে বা প্ৰেক্টিকেল লেভেলত গ্ৰাউণ্ড লেভেলত কাম কৰিলেহে আমি সেইটো গম পাব পাৰো সেইটো কিতাপতটো তাৰ সমাধানো থাকিব যে ল আছে আমাৰ হেল্প কৰিবলৈ বহুত অৰ্গেনাইজেশ্যন আছে কিন্তু প্ৰেক্টিকেল ফিল্ডত সেইটো হৈ নুঠিব পাৰে মোৰ দুবিধাটো সেইটো আছিল সন্দেহটো সেইটো আছিল Yaar is speaking. Your video is there. মোক শুনা পাই আছে শুনি আছো প্ৰিয়াংশু কিবা আপডেট আছে নেকি হোষ্টৰ পৰা ট্ৰাই Sure, কৰি yes. আছে নেটটো তাত ডাউন দেখাই আছে আৰু আমি জয়েন কৰিছে মেম শুনিছে ভিডিঅ'টো অফ কৰি ল'ব ভিডিঅ'টো অফ কৰিবলৈও তেওঁৰ নেটটো মানে বহুত এনেকুৱা আছে আমি ৰিচাৰ্জ কৰিব পৰা নাই কাৰণে Video off হৈ গৈছে না মেম শুনিছে হেল্ল' মেম শুনিছে আপোনাৰ ভিডিঅ'টো শুনিছেনে? অফে থাকক আপোনাৰ কোৱেশ্চন কিছুমান আছে পৌশালী আপোনাক- গোস্বামী সুধিব প্ৰিয়াংশু মোক শুনিছে শুনিছো মেম মই ভালকে শুনি পোৱা নাই হয় কিবা কৈছিলে নেকি বাৰু মোক আপোনালৈ কোৱেশ্চন আছিলে আপোনালৈ কোৱেশ্চন কেইটামান আছিলে আপোনাৰ মাতটো ব্ৰেক হৈ গৈছে আপোনাৰ কোৱেশ্চন কেইটামান আছিলে মেম আপোনালৈ হয় কওকচোন শুনিছো Paushali Goswami, can you just unmute your mic and ask the question? আপোনাৰ মাতটো Oh. ব্ৰেক হৈ Yeah, গৈছে মই sure. শুনি পোৱা নাই। আপোনাক question সুধিব Paushali Goswami. Hello, ma'am. Hello. Hello, শুনিছেনে? Again, I lost her. Okay. Okay. It's okay. I think net is the place there where she lives there. It has very poor connectivity, I guess. Just she managed to reach out to our office so that she can get a good connection, but still there's some issue. হা sorry so for that. Okay. It sometimes happen in our place also. I'm living in Gwalpara. In our place also, it sometimes happens. so তুমি যদি কোৱেশ্চনটো লিখি দিয়া না পৌশালী কোৱেশ্চনটো chat boxত লিখি দিয়া so even if you don't get it no we'll get the answer and put it in the facebookত যোনটো আমাৰ ভিডিঅ থাকিব তাৰ তলত we will put the answer so please put the question Yeah, so yeah, anybody for who had sure. question write the question okay in case we don't get her we will get the answer okay আৰু মই এইটোৱে ক'ব খুজিছিলো তেওঁ যেতিয়া কৈ আছিলে শদিয়া মই ভাবাই নাছিলো যে ইমান দূৰ তাৰপিছত এই গোটেই যোনখিনি জাগাত আছে ন সেইটো মানে খৰ পৰা জাগাখিনি তাৰমানে বহুত ভিতৰত সোমাই যাব লাগে কিন্তু 6টা বজাতে তাতে মানে আন্ধাৰ লাইট নাই তেনেকুৱা আৰু তেওঁলোকে এইটোও কৈছিলে যে তেওঁলোকৰ মানে বস্তুবোৰ তাৰমানে বিক্ৰী কৰিবলৈ Melinda? Hello. Yes, Melinda, yeah. Hello. Melinda, আপুনি কৈছিলে? প্ৰিয়াংশু জলি জয়েন কৰিছে নেকি আকৌ? না, জয়েন কৰিছিলে কিন্তু হোৱা নাই। তাৰ প্ৰব্লেম দেখাই আছে। Okay, she joined. Sneha. Hello. Sneha, শুনা পাইছা? হেল্ল' শুনা পাই আছো হয় শুনা পাই আছো আমি I think আমি just wrap up কৰি দিও question কোনবা যদি question আছে we can just মেম কানেক্টেড হৈ আছে মেম কানেক্টেড হৈ হেল্ল' আছে মেম শুনি পাইছে? কানেক্টিভিটি কৰিব খুজিছে, কানেক্ট হৈ কৰিব খুজিছে কিন্তু হোৱা নাই। মেম ডিসকানেক্ট হৈ গৈছে। ইটস ওকে, সবে যাৰ যাৰ কোৱেশ্চন আছে আপুনি ইয়াত কৰি দিব, আমি চেট বক্সত লিখি দিব, আমি এইটো আপোনালৈ ফৰৱাৰ্ডো কৰি দিব পাৰিম বা যদি আপুনি ইমেইল এড্ৰেছটো লগত প্ৰভাইড কৰে আৰু নহ'লে আমি লাইভত
আনসাৰটো মেমৰ দি দিম আমি লিংকটো শ্বেয়াৰ কৰি দিম হয়, নিজৰ সেইটোৱে পেজত ভাল হ'ব। স্নেহা তুমি বহুত ভাল কৰিলা এতিয়া আমি জাষ্ট লেটস ৰেপ আপ ওকে হয় মানে নেটৱৰ্কৰ অসুবিধাৰ বাবে এইখিনি সম্পূৰ্ণ কৰিব পৰা নগ'ল হয়তো বহুত প্ৰশ্ন হয়তো চবৰে থাকি গ'ল তথাপিও এটা মনোগ্ৰাহী আলোচনাৰ আমি সাক্ষী হ'লো জলিমণি শইকীয়ালৈ এই কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনে চিন্তা কৰ্মসমূহক মানুহৰ মাজলৈ লৈ যোৱাৰ প্লেটফৰ্ম এটা দিয়াৰ বাবে এনাজৰীকো ধন্যবাদ জনাইছো আৰু আমাৰ দৰ্শকসকলকো কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰি এই সেশনৰ ইয়াতে সামৰণি ঘোষণা কৰিছো ধন্যবাদ